মোৰ ঘৰ শিৱসাগৰ কোঁৱৰপুৰৰ পানীতোলা গাঁৱত। গাঁৱৰ ঘুকুটৰ পৰা আমি আহিছোঁ। মায়ে শিকাইছিলে যে ভৰিটো মাটিত ৰাখি আকাশখন চকু চাব। সত্ৰীয়া নৃত্য বিহু কৰি মই কিন্তু নৰ্থ ইষ্টলৈকে ইণ্ডিয়াৰ বিগেষ্ট মিউজিকেল ফেষ্টিভেলটো কৰিব পাৰিছোঁ বা ৰক মিউজিক কৰিব পাৰিছোঁ। জীৱনত প্ৰথমটো প্ৰেজেণ্টেশ্যন দিছিলোঁ পি চিদাম্বৰম, ভাৰতৰ বিত্তমন্ত্ৰী। আৰু দেখিলেই ভয় লগা এজন মানুহ। 1947 চনত অসমখন দেশৰ পঞ্চম বৃহৎ অৰ্থনীতি আছিলে। অসমখন পিছপৰি গ'ল বিকজ অফ পাৰ্টিশ্যন। উত্তৰ পূৰ্বত দেশৰ আটাইতকৈ ছাকচেছফুল পাৱাৰ প্লেণ্টটো হৈছে ONGC ত্ৰিপুৰা পালাটানা পাৱাৰ প্লেণ্ট। শিৱসাগৰ কোঁৱৰপুৰ গাঁৱৰ ল'ৰাটো তাৰ প্ৰজেক্ট মেনেজাৰ। 6,000 crores প্ৰজেক্ট। সেইটো আমি 2005 চনত আৰম্ভ কৰিছিলোঁ। শ্যামকানু দাক সুধিব খোজো, আপোনালোকে ঘৰত কি কথা পাতে? তৰ্ক যথেষ্ট হয় আৰু চবৰে ষ্টেণ্ড বেলেগ হয়। এনেকুৱা নহয় যে মই ষ্টেণ্ডটো লৈছোঁ মানে সৌমাৰে ল'ব, নহয় এনেকুৱা। সৌমাৰজনী মহন্তৰ কনভাৰ্চটো বেলেগ। ননীদাৰ লগতো কিছুমান ক্ষেত্ৰত মোৰ কিছুমান হয়। এতিয়া ভাস্কৰদাৰ লগত তেওঁ বছ টাইপৰ আমাৰ কাৰণে, তেওঁ জ্যেষ্ঠ ভাতৃ পিতৃ সুলভ, তেওঁৰ লগত আমি ইমান তৰ্কাতৰ্কি নকওঁ। ননীৰ লগত তৰ্ক কৰি মই কেতিয়া জিকিব নোৱাৰোঁ। ননীদাৰ পৰা এই ৰাজনীতি যে মই ইমান বিশ্লেষণ বহুত ননীদাৰ পৰাই শিকিছোঁ। মই একচুৱেলি যেতিয়া দিল্লীত আছিলোঁ, ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, ৱাশ্বিংটনত গ'লোঁ, মই তেতিয়া বহুত দৰমহা পাইছিলোঁ। মানে ধৰক কোটি টকাৰ মই ইনচেণ্টিভ পাওঁ। মই এদিন ক'লোঁ, কিন্তু মোৰ মনটো সদায় অসমলৈ টানি নাথাকে। 6-টামানো খাইছিলোঁ ঘৰৰ পৰা, কাৰণ মই যিটো চাকৰি এৰি থৈ আহিছিলোঁ, যিটো চাকৰি মানুহৰ কাৰণে সপোন, মানে সেই স্কিলটোতে মই খাই আছোঁ এতিয়া। মানে বেচিকেলি স্কিল টু প্ৰেজেণ্ট ইন ফ্ৰণ্ট অফ আই ডোণ্ট হেভ এ ষ্টেজ ফিয়াৰ। মানে ষ্টেজ মানে বিগ ষ্টেজত আপুনি প্ৰাইম মিনিষ্টাৰ আগত দিলেও মই ক'ব পাৰোঁ। মোৰ একচুৱেলি বিখ্যাত হ'লোঁ বিশেষকৈ যেতিয়া দিল্লীত থাকোঁতে নৰ্থ ইষ্ট ফেষ্টিভেলটো আৰম্ভ কৰিছিলোঁ, যেতিয়া খুব ৰেচিয়েল এটেক হৈ আছিলে। নৰ্থ ইষ্টৰ যদি চাই, নৰ্থ ইষ্টৰ ষ্ট্ৰেংথটো হৈছে ইয়াৰ মিউজিকটো ষ্ট্ৰেংথ। তো আমি আৰম্ভ কৰিলোঁ। আৰম্ভ কৰোঁতে জুবিনে ক'লে মই যাম, তাৰপিছত আলবু নাগা, ৰুবেন মাছাং, টেটছো চিষ্টাৰ, সোলমেট চব গোট খালে। আৰু যেতিয়া চব গোট খালে, লগত ফেশ্বনটো আমাৰ খুব ভাল কোৱালিটিৰ মডেলছ আছিলে। প্ৰেজেণ্ট যেতিয়া কৰিলোঁ, মানুহ দিল্লী মানুহ মিউজিক চিউজিক দেখি পেলাই হৈ গ'ল, ফুট খাই হৈ গ'ল। টাইমছ অফ ইণ্ডিয়া কাগজত ডাঙৰকৈ ওলাই গ'ল, আৰু ওলোৱাৰ পিছত হৈ গ'ল। তাৰ পৰাই বহুত মিউজিচিয়ান সৃষ্টি হ'ল, ইয়াৰ পৰাই বহুত মানে এণ্টাৰপ্ৰেনাৰ সৃষ্টি হ'ল। চ' নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লী হেজ বিকাম নৰ্থ ইষ্ট বিগেষ্ট ব্ৰেণ্ড। বেংকত কোনোদিনে গৈ পোৱা নাই। চ' গ'লোঁ 2019। মই যোৱাৰ আগতে এম্বেচি কোনোবাই মোৰ বদনাম গালেই বোলে, এনে পইচা কৰিবলৈ আহিছে বুলি। মানে কোনোবা আছিলে, মই যোৱাৰ আগতে বদনাম গাই মেলি থৈছে। মই এম্বাচেডৰে কৈছে যে শুনিছোঁ আপুনি, মই কৈছোঁ মই ইয়াত পইচা গ'লো, মই তাত কৰিম, ইয়াত কৰিবলৈ কি আছে। ৰঙালীত আমি কৰিলোঁ কি, ৰঙৰ ৰালি ৰঙালী বিহু নহয়। চ' প্ৰথমতে ৰঙালীটো বিহু বুলি ভাবিলে মানুহ বহুত ডিছএপইণ্ট হ'ব। যেতিয়ালৈকে উদ্যোগে গ্লেমাৰ নাপায়, তেতিয়ালৈকে অসমখন উন্নতি নহয়। আপোনালোকে শুনিছেনে? এয়া উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন, ৰেডিঅ' মন যায় অসমৰ আৱেগ। মই দিগন্ত দাস। আপোনালোকে শুনি আছে শুনা শুনা সভাসদ। আজি শুনা শুনা সভাসদৰ আমাৰ অতিথি বিশিষ্ট উদ্যোগী, নিবন্ধকাৰ, আৰু আপোনালোকে সততে আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে আপোনালোকে তেখেতক দেখি থাকে, চাই থাকে, তেখেতৰ কথা টিভিত শুনি থাকে, ৰেডিঅ'ত শুনি থাকে। তেওঁ হৈছে শ্যামকানু মহন্ত। হয়, শ্যামকানু মহন্ত ডাঙৰীয়া, আমি আমাৰ ৰেডিঅ' মন যায়লৈ আপোনাক স্বাগতম। ধন্যবাদ দিগন্ত। প্ৰথমতে ৰেডিঅ' মন যায় এই আইডিয়াটো মই খুব ভাল পাইছোঁ, মই শুনিছিলোঁ। আৰু ৰেডিঅ' মন যায়ৰ লগত জড়িত সকলোলৈ তৰুণ, সকলো দিগন্ত আমাৰ কাৰণে এজন অনুপ্ৰেৰণা উৎস। দিগন্ত এটা ভয়াৱহ এক্সিডেণ্টৰ পৰা আহি এটা নতুন জীৱন লৈ মানুহকো মটিভেট কৰি জীৱন দিয়াইছে। চ' গোটেই পৰিয়ালটোৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। মই বিচাৰোঁ, ভাবোঁ, আমি আশা কৰিম ৰেডিঅ' মন যায় অসমৰ চুকে কোণে, ভাৰতৰ চুকে কোণে, বিশ্বৰ চুকে কোণে বিয়পি পৰক। সেইটোৱে আমাৰ আহ্বান। বহুত ধন্যবাদ শ্যামকানু দা। আমি শ্যামকানু দাৰ লগত বহুত কথা পাতিম, বিভিন্ন ধৰণৰ কথা পাতিম। আৰু তেখেতৰ আচলতে কি, এই সময়ত আজিৰ প্ৰজন্মই তেখেতৰ পৰা জানিব লগা বহুত কথা থাকে। আৰু আজিৰ প্ৰজন্মই ৰাজনীতিৰ কথা জানিব লাগে, নতুন চাকৰি বাকৰিৰ কথা জানিব লাগে, কেনেকৈ তেখেতে এটা আন্দোলনেই বুলি কওঁ মই, ৰঙালীৰ জৰিয়তে কেনেকৈ উত্তৰ পূবক তেওঁ এষ্টাব্লিছ কৰিলে বিভিন্ন ঠাইত, এইবিলাক কথাও জানিব লগা আছে। তাৰ আগতে শ্যামকানু দা, আপোনাৰ ল'ৰালি কালৰ কথা অলপমান জানি লওঁ। আপোনাৰ জন্ম, আপোনাৰ পঢ়া শুনা অকণমান জানি লওঁ।
দেখোন মোৰ ঘৰ শিৱসাগৰ কোঁৱৰপুৰৰ পানীতোলা গাঁৱত হয় গাঁৱৰ ঘুকটৰ পৰা আমি আহিছোঁ আৰু হয়। এখন খাটপাৰ সত্ৰ আমাৰ সত্ৰ হয় মোৰ পিতৃ লীলা মহন্ত তেখেত প্ৰয়াত অলপতে হৈছে তেখেত অসম সত্ৰ মহাসভাৰ সভাপতি আছিলে দুটা কাৰ্যকালত মোৰ মাতৃ ডক্টৰ নিৰুপমা মহন্ত সত্ৰীয়া সংস্কৃতিৰ এজন প্ৰথমজন গৱেষক তেখেতে মোৰ মাতৃয়ে বহু কিতাপ লিখিছে বহু সত্ৰীয়া নৃত্যক আহাৰ্যৰ কাৰণে ভূপেন হাজৰিকাৰ লগত লগ লাগি তেখেতে বহু কাম কৰিছে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত এখন ঘৰৰ পৰা আমি ডাঙৰ হোৱা আমাৰ 5টা ল'ৰা ডাঙৰজন ভাস্কৰজ্যোতি মহন্ত তেওঁ DGP হৈ ৰিটায়াৰ কৰিলে অমৰজ্যোতি মহন্ত এজন ইঞ্জিনিয়াৰ আজিকালি ব্যৱসায় কৰে সৌম্যজ্যোতি মহন্ত তেখেত শিৱসাগৰ কমাৰ্চ কলেজৰ প্ৰিন্সিপাল আৰু তেখেতে বহু সাহিত্যৰ লগত জড়িত হৈ আছে মিডিয়াৰ লগত ননীগোপাল মহন্ত এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত অধ্যাপক বিশিষ্ট চিন্তাবিদ তেওঁ 4 নম্বৰ আৰু মই 5 নম্বৰ আমি 5টা ল'ৰা শিৱসাগৰত ডাঙৰ হৈছোঁ এটা সহজ সৰল গাঁৱৰ মাজত তামোল পাণ লৈ আমি এডমিশ্যন লৈছিলোঁ প্ৰথম ধাৰি কঠ তামোল পাণ লৈ আমি প্ৰথম এডমিশ্যন লোৱা মানুহ কেতিয়া ইংৰাজী কোনো কথা নাজানিছিলোঁ বা আমি এই অসমীয়া মাধ্যমতে পঢ়ি ডাঙৰ হোৱা আৰু সৰুৰ পৰা এটাই শিকিছিলোঁ খোল বজাবলৈ শিকিছিলোঁ ঢোল গীত বিহু বা নৃত্য আমি ভাওনা বহুত কৰিছিলোঁ কিন্তু তাৰ লগে লগে আমি ফুটবলো খেলিছিলোঁ নদীৰ পাৰত ফুটবল খেলি জঁপিওৱা ক্ৰিকেট খেলিছিলোঁ মই বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত খেলিছিলোঁ মই ক্ৰিকেট ভালেই খেলিছিলোঁ চ' ক্ৰিকেট নাটক ফুটবল মইনা পাৰিজাত এটা নৈসৰ্গিক জীৱনত আমি ডাঙৰ দীঘল হোৱা অ'কে এণ্ড এটা আমাৰ সেই শৈশৱটো এটা অতিশয় জীৱনৰ আটাইতকৈ মধুৰতম মুহূৰ্ত তেতিয়াই ডিবেটিং কৰিব শিকিলোঁ হয় আকস্মিক বক্তৃতা কৰিব শিকিলোঁ হয় এণ্ড তাৰ পৰাই জীৱনৰ ভেটিটো আৰম্ভ হ'ল বুলি আমি ভাবোঁ আমাৰ পাছোতাই তেনেকৈ হ'ল বাকীকেইটা দিল্লীত আমি 3টা গুৱাহাটীত থাকোঁ বাকী 2টা মাৰ সৈতে আমি কিন্তু শিৱসাগৰ ঘৰখন আমি ধৰি ৰাখিছোঁ আমাৰ গোটেই পৰিয়ালটোৱে বিহুৱে পূজাই সংক্ৰান্তিয়ে বিভিন্ন অনুষ্ঠান আমি গৈয়ে থাকোঁ আমি ঘৰখন ভালকৈ ৰাখিছোঁ শিৱসাগৰখন আমাৰ মূল ঘৰকৈ দেখিছোঁ ৰাখি আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰাম চালে আমি গম পাই থাকোঁ হয় সেইটো মানে কেনেকৈ সেই যিটো পৰিৱেশ যে হয়। গাঁৱৰ পৰিৱেশ এই নদীখন হয় হয় এই সত্ৰৰ পৰিৱেশ ওচৰৰে বিহুৰ পৰিৱেশ সেইটোৱে আমাৰ ভেটি আৰু এই ভেটিটোত ৰাখি মায়ে শিকাইছিলে যে ভৰিটো মাটিত ৰাখি আকাশখন চকু চাবলৈ চ' মই সত্ৰীয়া নৃত্য বিহু কৰি মই কিন্তু নৰ্থ ইষ্টলৈকে ইণ্ডিয়াৰ বিগেষ্ট মিউজিকেল ফেষ্টিভেলটো কৰিব পাৰিছোঁ বা ৰক হয়। মিউজিক কৰিব পাৰিছোঁ কৰিব বা পাৰিছোঁ। বাহিৰলৈ যাব পাৰিছোঁ এই বিশেষ কিন্তু সেই বেছিক ভেটিটো হৈছে ভৰিটো মাটিত থৈ আকাশত চকু সেইটোৱে আমাৰ মায়ে শিকাইছিলে আৰু জীৱনত কৰাৰ চেষ্টা কৰিছোঁ হয় আপোনাৰ উচ্চ শিক্ষা মই প্ৰথমতে কটন কলেজত পঢ়িলোঁ শিৱসাগৰ গভৰ্ণমেণ্ট স্কুলত পঢ়িলোঁ কটন কলেজত পঢ়িলোঁ মই ইঞ্জিনিয়াৰিং কৰিলোঁ MBA কৰিলোঁ কৰি পেলাই প্ৰথম মই নেটফিট কাম কৰিলোঁ হয়। নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্প'ৰেশ্যনত মই ডক্টৰ জয়ন্ত মাধৱৰ অন্তৰ্গত কাম কৰিছিলোঁ বাহ। তেতিয়া মই এই প্ৰজেক্ট ফাইনেন্স শিকিলোঁ কেনেকৈ লোন বনাই মোৰ বেকগ্ৰাউণ্ডটো ফাইনেন্স আছিলে ইঞ্জিনিয়াৰিং ফাইনেন্স চ' বহুত প্ৰকল্প মই ফাইনেন্স কৰিছিলোঁ নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচিটো মই ডকুমেণ্টেশ্যনত ইনভলভ আছিলোঁ প্ৰথমবাৰ মোক ডক্টৰ জয়ন্ত মাধৱে লৈ গৈছিলে আৰু জীৱনত প্ৰথমটো প্ৰেজেণ্টেশ্যন দিছিলোঁ P. চিদাম্বৰম ভাৰতৰ বিত্তমন্ত্ৰী আৰু দেখিলেই ভয় লগা এজন মানুহ আৰু মই আহিছোঁ শিৱসাগৰ কোঁৱৰপুৰৰ গাঁৱৰ পৰা কোনোদিনে ইংৰাজীৰ মানে একো বেকগ্ৰাউণ্ড নোহোৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ কিন্তু এটা কথা মই শিকিছিলোঁ যে এটা নেৰেটিভটা বিল্ড কৰাৰ কাৰণে হয় চ' মোক ডক্টৰ জয়ন্ত মাধৱে কৈছিলে যে তই কবি যে তোৰ নেৰেটিভটা বিল্ড কৰ যে মোৰ এটা টপিক আছিলে নৰ্থ ইষ্টৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি কিয় লাগে হোৱাই নৰ্থ ইষ্ট নিডছ এন ইণ্ডাষ্ট্ৰিয়েল পলিচি চ' তাৰ ওপৰত তেতিয়া মই এটা নেৰেটিভ প্ৰথম শিকাব চেষ্টা মই কৈছোঁ নৰ্থ ইষ্টৰ তেতিয়া এটা মই খুব অধ্যয়ন কৰিলোঁ জয়ন্ত মাধৱৰ লগত শিকিলোঁ তেতিয়াই মই নৰ্থ ইষ্টৰ বিষয়ে গম পালোঁ তেতিয়াই গম পালোঁ যে 1947 চনত অসমখন দেশৰ 5ম বৃহৎ অৰ্থনীতি আছিলে তাৰপিছত পাৰ্টিশ্যনৰ পাছত অসমৰ লগত কানেক্টিভিটি নাইকিয়া হ'ল লাহে লাহে উইক হৈ গ'ল চিটাগং পৰ্টটো গুচি গ'ল ৰিভাৰ ট্ৰেন্সপৰ্ট নাইকিয়া হৈ গ'ল চ' লাহে লাহে অসমখন পিছ পৰি গ'ল বিকজ অফ পাৰ্টিশ্যন চ' প্ৰথমটো প্ৰেজেণ্টেশ্যন জীৱনৰ মই দিছিলোঁ P. চিদাম্বৰমত দিল্লীত দিছিলোঁ তাত মই প্ৰথম কথাটো কৈছোঁ নৰ্থ ইষ্ট নিডছ এন ইণ্ডাষ্ট্ৰিয়েল পলিচি বিকজ অফ পাৰ্টিশ্যন উই লষ্ট দ্য প্ৰিএমিনেঞ্চ ইন ইকনমি যে অৰ্থনীতি যিটো আমাৰ দেশৰ 5ম বৃহৎ অৰ্থনীতিৰ পৰা 27লৈ পিছলৈ আহিলোঁ কাৰণ যেতিয়াই আমাৰ দেশ বিভাজন হ'ল তেতিয়াই আমাৰ হাতত চিটাগং পৰ্টটো গ'ল বা ৰিভাৰ কানেক্টিভিটি নাইকিয়া হ'ল বা এয়াৰ কানেক্টিভিটি কমি গ'ল তেতিয়াৰ পৰা আমি পিছ পৰি গ'লোঁ সেইকাৰণে এটা ইনচেণ্টিভ লাগে সেইটোৱে মই প্ৰথম জীৱনত শিকিছিলোঁ যে নেৰেটিভ বিল্ড কৰাটো কেনেকৈ কনভিন্স কৰিব পৰা যায় আৰু সেইটোৰ পৰা মই আগবাঢ়ি গ'লোঁ জীৱনত চ' নেটফি কাম কৰাৰ পিছত মই ILFSত কাম কৰিলোঁ প্ৰথমতে বহুত প্ৰজেক্ট ফাইনেন্স মই নৰ্থ ইষ্টত কৰিলোঁ তাৰপিছত মই ILFSত মই দিল্লীত আছিলোঁ দিল্লীত আহোঁতে মই প্ৰথম ONGC ত্ৰিপুৰা পাৱাৰ প্লেণ্ট এটা কৰিছিলোঁ সেইটো প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰিছিলোঁ ত্ৰিপুৰা যিটো উত্তৰ পূবৰ দেশৰ আটাইতকৈ ছাকচেছফুল পাৱাৰ প্লেণ্টটো হৈছে ONGC ত্ৰিপুৰা পালাটানা পাৱাৰ প্লেণ্ট আৰু শিৱসাগৰ কোঁৱৰপুৰ গাঁৱৰ ল'ৰাটো তাৰ প্ৰজেক্ট মেনেজাৰ
6,000 crores of project সেইটো আমি 2005 চনত আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মই এটা কথা মই ইণ্টাৰেষ্টিং কথা মানুহক ক'ব খুজিছোঁ যে আমি যেতিয়া মোক মই ফাইনেন্সত কাম কৰা ফাইনেন্সৰ পৰা মই দিল্লী জইন কৰাৰ পিছত ডি কে মিটল নামৰ এজন বছ আছিলে তেওঁ মোক ক'লে যে তুমি ত্ৰিপুৰালৈ যোৱা আমি তাত পাৱাৰ প্লেন কৰিম তুমি এটা ষ্টাডি কৰা প্ৰি ফিজিবিলিটি কৰা মই গোটেই ষ্টাডি কৰিলোঁ কৰি পেলাই চবেই মোক ক'লে যে ত্ৰিপুৰাত পাৱাৰ প্লেন হ'ব নহয় তেতিয়া NLFT আছিলে ATTF আছিলে বহুত ইনচাৰ্জেঞ্চি আছিলে আৰু গেছ আছে গেছৰ পৰা পাৱাৰ কনভাৰ্ট কৰিবলৈ পাৱাৰটো বাহিৰ লৈ যোৱাৰ কাৰণে ট্ৰেন্সমিশ্যন লাইন নাই বাংলাদেশে নিদিয়ে কাৰণ ইণ্ডিয়া তেতিয়া খালেদা জিয়া প্ৰাইম মিনিষ্টাৰ আছিলে তেতিয়া মই আহি পেলাই আমাৰ গোটেই অৰ্থনীতিবিদ লগ কৰি মেলাই ষ্টাডি কৰি ৰিপৰ্ট কৰিলোঁ যে এইটো প্ৰজেক্ট কিয় ভায়েবল নহয় মই তেওঁক প্ৰেজেণ্ট কৰিলোঁ সেইটো কথা মই অসমীয়া ৰাইজক এটা ক'ব খোজোঁ অসমীয়া মানে এটা হেবিট আছে কামটো কিয় নহয় সেইটোত আমি খুব ভাল এইটো কিয় নহয় চ' মই ইয়াত চবকে লগ চগ কৰি মই ডেইলি ৰিপৰ্ট কৰিলোঁ যে ত্ৰিপুৰাত পাৱাৰ প্লেন এই কাৰণে নহয় এইটো 1 2 3 4 বহুত কাৰণ দিলোঁ তেতিয়া মোৰ বছজনে মোক প্ৰথম শিকাইছিলে তেওঁ কৈছে যে মই কৈছোঁ ইজ ইম্পচিবল টু ডু এ পাৱাৰ প্লেন ইন ত্ৰিপুৰা বিকজ অফ কানেক্টিভিটি ইছ্যু বিকজ অফ ট্ৰেন্সমিশ্যন লাইন ইছ্যু তেতিয়া তেখেতে মোক কৈছিলে মোৰ বছ ডি কে মিটল ভাৰতৰ এজন টপ IAS অফিচাৰ 77 বেটছৰ টপৰ আছিলে তেওঁ মোক কৈছিলে ইম্পচিবল ইজ এ পটেঞ্চিয়েল ইম্পচিবলটো এটা সম্ভাৱনা যদিহে তহঁতি প্লেনিংটো ভাল কৰ চ' প্লেনিংটো হৈছে প্ৰজেক্ট ডেভেলপমেণ্ট তেতিয়াই মই প্ৰথম আমি এটা যুদ্ধকালীন প্ৰক্ষেপত আমি এটা ল'লোঁ যে আমি এটা কোম্পানী কৰিলোঁ ONGC লগত টাই আপ কৰি ট্ৰেন্সমিশ্যন কোম্পানী কৰিলোঁ টাৰবাইন আনোতে দুবাৰ ফেইল মাৰিলোঁ তেতিয়া আমি বাংলাদেশত গৈ তেতিয়া খালেদা জিয়াক কনভিন্স কৰি কেলকাতাৰ পৰা পৰ্টৰ পৰা টাৰবাইন ডাঙৰ টাৰবাইন 726 মেগাৱাটৰ আমি ইয়ালৈ লৈ আহিলোঁ মানে থ্ৰু ত্ৰিপুৰা আৰু ইণ্ডিয়াৰ আটাইতকৈ ছাকচেছফুল প্ৰজেক্টটো গেছ বেছ প্ৰজেক্টটো আটাইতকৈ ছাকচেছফুল প্ৰজেক্ট হৈছে সেইটো অসমে তাৰ পৰা 250 মেগাৱাট পাৱাৰ পায় আৰু ইণ্টাৰেষ্টিংলি অসম আটাইতকৈ চিপেষ্ট পাৱাৰ চ'ৰ্চটো সেইটোৱে চ' সেই প্ৰকল্পটো কমপ্লিটলি মই প্ৰজেক্ট কামত আছিলোঁ এপ্ৰুভেল কৰিলোঁ তাৰপিছত মই চম্পামতি হাইড্ৰ প্ৰজেক্ট কৰিলোঁ তাজ গ্ৰুপৰ হোটেলছবোৰ মই আমিয়ে লিড লৈছিলোঁ ইয়ালৈ আহোঁতে তেনেকুৱা বহুত প্ৰকল্প কৰিলোঁ কৰি পেলাই কৰি মই দিল্লীত গ'লোঁ আমেৰিকাতো অলপ দিন গ'লোঁ চ' বিশ্বৰ বিভিন্ন প্ৰান্তত মই অলপ ঘূৰিলোঁ এক্সপ'জাৰ পালোঁ কিন্তু এদিন গুচি আহিলোঁ অসমলৈ গুচি আহিলোঁ তেখেতে কৈছে যে তেখেত 5জন ল'ৰা আৰু 5জন ল'ৰাৰেই আপোনালোকে প্ৰতিষ্ঠাটো দেখিছে আৰু ময়ো তেখেতৰ ঘৰৰ লগত তেখেতকে মই বহুত কম পাইছোঁ কিন্তু ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া তেখেত DGP আছিলে তেখেত যেতিয়া আৰক্ষীৰ DIG লেভেলৰ পৰাই মই তেখেতক পাইছিলোঁ আৰু পৰৱৰ্তী সময়ত যেতিয়া IG আছিলে তেতিয়া তেখেতৰ লগত মই কিছু পৰিমাণে কাম কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ কাৰণ মই এটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনৰ চিজফায়াৰ প্ৰচেছত আছিলোঁ তেতিয়া লগতে পৰৱৰ্তী সময়ত বিভিন্ন কামত থাকিলোঁ আৰু এটা সংস্পৰ্শতো থাকিলে আৰু ভাস্কৰদাৰ পিছতে মই অমৰদাক পোৱা নাই কিন্তু সৌমাৰদা তেতিয়া আমাৰ অসমৰ শিৱসাগৰৰ কৰেছপণ্ডেণ্ট আৰু মই হাফলঙৰ কৰেছপণ্ডেণ্ট আৰু সৌমাৰদাই ইমান ধুনীয়া লিখে মানে চাই থাকিব লাগে আৰু তেওঁৰ মানে হেৰিটো বেলেগ ধৰণৰ প্ৰেজেণ্টেশ্যনটো বেলেগ ধৰণৰ তাৰপিছতে ননীদাক পালোঁ ননীদাকটো খুব ওচৰৰ পৰাই পালোঁ ইভেন তেখেতৰ বহু মানে PhD কৰা ল'ৰা ছোৱালী মোৰ তাতো আহিছিলে মোৰ পৰা কিছু এক্সট্ৰিমিজিমৰ পৰা মিলিটেণ্ট এক্টিভিটিছৰ কথা জানিবৰ কাৰণে গতিকে এটা সম্পৰ্ক আছে মই খালি শ্যামকাৰুদাক সুধিব খোজোঁ আপোনালোকে ঘৰত কি কথা পাতে কেনেকুৱা কথা পাতে মানে গোটেইকেইজন ইমান ইষ্টাব্লিছড যে কি কথা পাতে এটা হৈছে আমি ককাই ভাই হিচাপে খুব মিল আছে মানে এটা এণ্টক টাচত থাকে কিন্তু ৰাজনৈতিকভাৱে সকলোৱে ব্যক্তিগত পৃথক মন্তব্য কিছুমান ইছ্যুত তৰ্ক যথেষ্ট হয় আৰু চবৰে ষ্টেণ্ড বেলেগ হয় এনেকুৱা নহয় যে মই ষ্টেণ্ডটো লৈছোঁ মানে সৌমাৰে ল'ব নহয় এনেকুৱা সৌমাৰজনী মহন্তৰ কনভাৰ্চটো বেলেগ তেওঁ শিৱসাগৰত বিভিন্ন মানুহৰ লগত কাম কৰে ডিব্ৰুগড়ত কাম কৰে তেওঁ চবৰে এডভাইজাৰ মই দেখিছোঁ সৌমাৰজনী মহন্তৰ আটাচো লগতো মানে খুব কথা পাতি থাকে আছুৰ লগতো কথা পাতে কংগ্ৰেছো লগে BJP চবৰ লগত তেওঁ কথা পাতে হেৰি কৰে চ' তেওঁৰ লগত মই কথা পাতোঁ তৰ্কাটো কি হয় তই এইটো কেলৈ কৈছে কিন্তু তৰ্কাটো মানে যুক্তিসংগত পলিটিকেল তৰ্ক ননীদাৰ লগতো কিছুমান ক্ষেত্ৰত মোৰ কিছুমান হয় এতিয়া ভাস্কৰদাৰ লগত তেওঁ বছ টাইপৰ আমাৰ কাৰণে চ' তেওঁ জ্যেষ্ঠ ভাতৃ পিতৃসুলভ তেওঁৰ লগত আমি ইমান তৰ্কাতৰ্কি নকওঁ তথাপিও কিছুমান কথাত আমি কিছুমান কুৱেশ্যন ৰেইজ কৰোঁ যে এইটো এনেকৈ কৰিলে ভাল আছিলে DGP থাকোঁতে এইটো এনেকুৱা হ'লে ভাল আছিলে এনেকুৱা ভাল আছিলে আমি কওঁ কিন্তু ভাস্কৰদাৰ লগত আমাৰ মোৰ বহুত এজ ডিফাৰেঞ্চ আছে আৰু সেইকাৰণে সতি সমীহৰে বা পিতৃতুল্য হিচাপে জ্ঞান কৰোঁ কিন্তু ননী সৌমাৰদাৰ লগত মোৰতো বহুত তৰ্কাতৰ্কি হয় খুবেই মানে ননীদাৰ লগত তৰ্ক কৰিব ভাল ননীৰ লগত তৰ্ক কৰি মই কেতিয়াও জিকিব নোৱাৰোঁ মানে তৰ্ক যুক্তিৰ লগত মইতো বাদেই মোৰ দৃষ্টিত অসমত কোনোৱে তেওঁৰ লগত সহজে তুৰ্কীত কাৰণ তেওঁ ইমানেই লজিক আছে আৰু ইমান ধুনীয়াকৈ প্লেচ কৰিব তেওঁৰ লগত অসুবিধা হয় কিন্তু তথাপিও
মই নিজৰ ষ্টেণ্ড কিছুমান লওঁ, তেওঁ কিছুমান ষ্টেণ্ড লওঁ, আমি উই ৰেচপেক্ট ইটছ আদাৰ। প্ৰত্যেকৰে নিজস্ব ৰাজনৈতিক সত্তা। কোনোবাই মোক কৈ থাকে সি এই বুলি ক'লে এইটো কৈছে, মই কৈছোঁ তেওঁ এটা বিভিন্ন সত্তা। সময় এইটো ষ্টেণ্ড লৈছে, মোৰ লগত এইটো কাৰোবাৰ নাই, ননীয়ে এইটো ষ্টেণ্ড লৈছে। আমাৰ ষ্টেণ্ডটো হয় দেশৰ স্বাৰ্থত আমি কিছুমান কওঁ, কিছুমান আমি মিলোঁ, বা আমি কিছুমান কথাত আমি মানে কিছুমান ক্ষেত্ৰত ননীয়েও বা আমাক কয় এইটো এনেকুৱা হ'বলৈ, এইটো হ'বলৈ, কিছুমান ক্ষেত্ৰত ননী কিছুমান ষ্টেণ্ড আমি এগ্ৰিও কৰোঁ। চ' আমি উই এগ্ৰি টু ডিছএগ্ৰি, কিন্তু এট দ্য ছেইম টাইম আমি সন্মান কৰোঁ। আৰু মইতো বিচাৰোঁ যে প্ৰত্যেকৰে নিজস্বতা থাকিব লাগে। মোৰ সন্তানো যে মোৰ কথা মতে চলিব মই নাভাবোঁ। এইটো মানে মই এটা নতুন কথা মই ফিল কৰিছোঁ। চ' প্ৰত্যেকৰে নিজস্ব মন আছে। মই যেনিবা ইঞ্জিনিয়াৰিঙত পঢ়ি আমাৰ মাইণ্ডছেটটো বেলেগ হ'ল, কোনোবাই ছ'চিয়েল ছায়েন্সত পঢ়ি তেওঁৰ মাইণ্ডছেটটো বেলেগ হ'ব পাৰে। চ' ডেফিনেটলি উই মাষ্ট এগ্ৰি টু ডিছএগ্ৰি, বাট মানে দেশৰ ৰাজ্যৰ ফেমিলিৰ ক্ষেত্ৰত আমি সকলো এক, বা বিপদে আপদে ওচৰা ওচৰিকে থাকোঁ। ব্ৰেকফাষ্ট বা লাঞ্চ কিমান দিন হ'ল একেলগে কৰা নাই? নহয়, ৰাতি আমি বহা হয় একচুৱেলি। মেইনলি দিনত কেতিয়াবা দিনত, আজিকালি আকৌ যেতিয়া বয়স হোৱাৰ পিছত আমাৰ জ্যেষ্ঠকেইজনে ৰাতি, মই আজিকালি ৰাতি নোখোৱা, দিগন্তকো দেখিছোঁ বিৰাট ফিট। ময়ো মানে এতিয়া লাহেকৈ অকণমান খোৱাটো কমাইছোঁ। আপোনাক মই ফেচবুকতো দেখিছোঁ আপুনি এক্সাৰচাইজ কৰি আহিছে। হয়, মই ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ। ৰাতি খোৱাটো কমাই দিছোঁ। মাজতে অলপ ৰাতিটো আমি কি হয়, বাহিৰত থাকোঁ, ভূটানত থাকোঁ, ত্ৰিপুৰাত থাকোঁতে ৰাতি চিকেন মাটন পূৰা মাৰি দিওঁ, লেট নাইট হয়, মাৰি পেলাই শুই দিয়া হয়। চ' মোৰ অলপ সেইটো বাঢ়ি গ'ল, অলপ অসুবিধা কিছুমান আহিলে। ত' ডাক্তৰে ক'লে যে তই বহুত বেংকক, ভিয়েটনাম, জাপান কাম কৰিব লাগিব। কাম কৰিব হ'লে তোৰ মানে এই ডায়েবেটিছ চিন আহিব নোৱাৰে। চ' কঁকালৰ লেয়াৰটো আঁতৰাব লাগে। চ' মই ৰাতি খোৱাটো বন্ধ কৰিলোঁ। ৰাতি আমাৰ ককাইকেইজনেও লাহে লাহে বন্ধ কৰিছে। চ' গতিকে আগতে আমি ৰাতি খুব বহোঁ, কাৰণ দিনত ব্যস্ত থকা হয়। কিন্তু আমি নিশ্চিতভাৱে মাহেকত 2-3 বাৰ 4 বাৰ আমি বহি মানে চৰ্চা, আলোচনা, ডিবেট আমাৰ হৈ থাকে। তেতিয়া বহুত গম পোৱা যায় দেই, ননীদাৰ পৰা এই ৰাজনীতি যে মই ইমান বিশ্লেষণ বহুত ননীদাৰ পৰা শিকিছোঁ। 100% মই নিজেও কেতিয়াবা ভাবোঁ যে ঘৰখনত কি বা কথা পাতে এওঁলোকে, কাৰণ গোটেইকেইজন ইমান ইষ্টাব্লিছ। মানে শ্ৰোতা দৰ্শক আপোনালোকেতো নিশ্চয় জানে যে ভাস্কৰ জ্যোতি মহন্তৰ নাম শুনিছে, ননী গোপাল মহন্তৰ নাম শুনিছে, সুমাৰ দাক হয়তো নাম বহুতে শুনা নাই বা তেখেতক ভালকৈ দেখা নাই, কিন্তু তেখেতৰ লিখা পঢ়িছে। ঠিক তেনেকৈ অমৰ দাক হয়তো বহুতে নাজানে, কিন্তু তেখেতৰ কথা বতৰাও গম পাইছে। শ্যামকানু দাকতো এতিয়া প্ৰায় সকলে, মই যিমান দূৰ জানো, নতুন প্ৰজন্মই তেখেতক মোটামুটিভাৱে 80% নতুন প্ৰজন্মই তেওঁক কেৰি কৰিছে বিভিন্ন ধৰণে, ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, টুইটাৰত হওক। আৰু ৰঙালী, গতিকে তাৰ ওপৰততো ক'ব লগা নাই। মই একচুৱেলি যেতিয়া দিল্লীত আছিলোঁ, ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, ৱাশ্বিংটনত গ'লোঁ, মই তেতিয়া বহুত দৰমহা পাইছিলোঁ। মানে ধৰক কোটি টকাৰ মই ইনচেণ্টিভ পাওঁ, ডেট লেভেলত মই কাৰণ ভাইচ প্ৰেচিডেণ্ট সেইটো লেভেলত 6,000 কোটি টকাৰ ইনচাৰ্জ, মানে কি লেভেলৰ কাম আমি কৰিছিলোঁ। মই এদিন ক'লোঁ, কিন্তু মোৰ মনটো সদায় অসমলৈ টানি থাকে। মানে আমি গাঁৱৰ ল'ৰা, মানে উজনি অসমত ডাঙৰ হোৱা, বা অসমৰ গুৱাহাটী বিভিন্ন জেগাত কাম কৰিছোঁ, মনটো সদায় ৰাজ্যখনৰ পিছ পৰি থকা, কিবা এটা কৰিবলৈ মন যায়। মই গুচি আহি সেই সময়ত 2-3 খাইছিলোঁ ঘৰৰ পৰা, কাৰণ মই যিটো চাকৰি এৰি থৈ আহিছিলোঁ, যিটো চাকৰি মানুহৰ কাৰণে সপোন মানে। আৰু সেইটো সময়ত মই বিৰাট স্বাচ্ছন্দ্যত আছিলোঁ, আৰু মানে 5 star is life এণ্ড বহুত প্ৰজেক্ট এটা কৰিলে মই বহুত টকা ইনচেণ্টিভ পাই যাওঁ। আৰু তেতিয়া মানে মই খুব কষ্ট কৰিব পাৰোঁ। বাকী মানুহে ধৰক 8 ঘণ্টা কৰে, মই 14 ঘণ্টা এনেই হ'লেও কৰি দিব পাৰোঁ। সেইকাৰণে মানে আমি দেখি আহিছোঁ আপুনি ৰঙালী যদি থাইলেণ্ডত পাতিছে, নৰ্থ ইষ্ট ফেষ্টিভেল যদি থাইলেণ্ডত পাতিছে, ভিয়েটনামত পাতিছে, তেনেহ'লে কিমান ধৰণৰ কষ্ট কৰিব লাগে, কিমান লেভেলত। চ' মানে মোৰ মা মানে খুব এক্সট্ৰিমলি টেলেণ্ট, কষ্ট কৰিব মানুহ। চ' আমি জেনেটিকেলি অলপ পাইছোঁ। চ' মই প্ৰফেচনেল লাইফত বহুত কষ্ট কৰিলোঁ। কৰি পোৱাৰ পিছত মানে মই বহুত টকা পইচা মোৰ হেৰি হৈছিলে। আৰু মানে তেতিয়া মুম্বাইত গৈ CEO হোৱা কথা আৰম্ভ হৈছিলে। কিন্তু মই অসমলৈ গুচি আহিলোঁ। আহি পেলাই মই এটা কনচালটেঞ্চি কোম্পানী খুলিলোঁ। তো প্ৰথম কথাটো কৈছোঁ, মই চাকৰি কৰি পাব্লিক ছেক্টৰত কৰিলোঁ নেটফি, দেন প্ৰাইভেট ছেক্টৰত কৰিলোঁ ILFS, ভাইচ প্ৰেচিডেণ্ট লেভেললৈ গ'লোঁ। মোৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰত মই যিকেইটা প্ৰকল্প কৰিছোঁ, ভাৰতত খুব কম ইণ্ডিয়ানছ হেজ ডান এই লেভেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপিৰিয়েঞ্চ। চ' এইটো লেভেলত মই অসমলৈ ঘূৰাটো মোৰ কাৰণে মানুহে কৈছে এতিয়া মহা ফাল্টু ডিচিশ্যন কৰিছে। এইটো লেভেলত মানে ইউ গ' টু US, মানে ইউৰোপত যাওক বা USত যাওক, কাৰণ মই পাৱাৰ প্লেণ্ট বনালোঁ, ৰাস্তাৰ প্ৰজেক্ট কৰিলোঁ, টুৰিজিম প্ৰজেক্ট কৰিলোঁ, গ্ৰাউণ্ড ইণ্ডিয়াত তেতিয়া পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ এটা ধুম চলি আছিল। যেতিয়া মনমোহন সিঙৰ পিছৰ 2 টাৰ্মছত যেতিয়া আমি কাম কৰিছিলোঁ, চ' বিৰাট ইণ্ডিয়া ৱাজ বুমিং। সেইটো সময়ত মানে নেক্সট ষ্টেপটো মুম্বাই, মই দিল্লীত আছিলোঁ, দিল্লীৰ পৰা মুম্বাই যায় মানুহ, নহ'লে US। কিন্তু মই মনটো কেতিয়া অসম লাগি
আছে চ' সেইটোৱে টিপিকেল খাৰ খোৱা মানে টানটোৰ কাৰণে হয় চ' মই গুচি আহিলোঁ গুচি আহিবলৈ কি কৰিম আহি পেলাই দুটামান খাইছোঁ দেই ঘৰতে ইমান দৰমহা মানে আপুনি মোৰ চেলাৰী শ্লিপটো চালেই মানে কি দৰমহা পাওঁ মানে অসমত চাগে খুব কম অসমে ইমান দৰমহা পায় মই ইমান দৰমহা পাইছিলোঁ চ' কিন্তু মই ভাবিলোঁ নাই আই ৱান্ট টু কাম বেক এণ্ড মই তেতিয়া মই এজন উদ্যোগী হ'লোঁ মই প্ৰথম কৈছোঁ যে মই যি শিকিলোঁ সেই শিকাৰে মই এটা কনচাল্টেঞ্চি কোম্পানী কৰিলোঁ MMS এডভাইজাৰী বুলি কয় প্ৰজেক্ট মেনেজমেণ্ট চ' মাত মৰা জিঅ' ডাইক্সটো মই প্ৰজেক্টটো কনচেপ্ট কৰিছিলোঁ পইচা চেংচন কৰি ছুপাৰভিজনৰ কামত হেল্প কৰিলোঁ প্ৰজেক্টটো ছাকচেছ হৈ গ'ল তাৰপিছত মেগা ফুড পাৰ্ক এটা কৰিলোঁ DPR আমাৰ কাম কনচালটেঞ্চি ডিজাইন ড্ৰয়িং প্ৰজেক্ট মেনেজমেণ্ট চ' তাৰ কাৰণে ফিজ পাওঁ চ' কনচালটেঞ্চি কোম্পানী কৰিলোঁ কৰি পেলাই ক্লিক কৰি গ'ল ক্লিক কৰি তাত প্ৰায় প্ৰথমতে 20টামান হ'ল 50 100 150 ইঞ্জিনিয়াৰ লৈ মোক মানুহে হেল্পো কৰিলে দেই চ' স্কিল থাকিলে মই এটাই কথা ক'ব বিচাৰোঁ অসমৰ ল'ৰা ছোৱালীবোৰক প্ৰথমতে যে যিহেতু মই পাৱাৰ প্লেণ্ট কৰি আহিছোঁ বা ৰাস্তাৰ প্ৰকল্প কৰি আহিছোঁ মই প্ৰজেক্টটো বনাব পাৰোঁ আৰু কথা ক'ব পাৰোঁ কথাটো মানে মই কেনেকৈ আকৌ মই কৈছোঁ গাঁৱৰ পৰা অসমীয়া মিডিয়ামত পঢ়ি ইংৰাজী ৰেডিঅ' শুনি ক্ৰিকেট শুনি ইংৰাজী শিকি মই ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰেজেণ্টেশ্যন দি মোৰ স্কিল এটা আহি গ'ল কেনেকৈ প্ৰেজেণ্ট কৰা হয় কেনেকৈ দিয়া হয় সেই স্কিলটোতে মই খাই আছোঁ এতিয়া মানে বেচিকেলি স্কিল টু প্ৰেজেণ্ট ইন ফ্ৰণ্ট অফ আই ডোণ্ট হেভ এ ষ্টেজ ফিয়াৰ মানে ষ্টেজ মানে বিগ ষ্টেজত আপুনি প্ৰাইম মিনিষ্টাৰ আগত দিলেও মই ক'ব পাৰোঁ এই যে ষ্টেজ ফিয়াৰটো নাই কোৱা বা এই যিটো শিকিলোঁ বা টেকনিকেল এছেছমেণ্টটো শিকিলোঁ সেইটোৱে মোৰ ষ্ট্ৰেংথ আৰু সেইটোক লৈ মই খাই আছোঁ কনচালটেঞ্চি কোম্পানীটো যেতিয়া গভৰ্ণমেণ্টক কথা পাতিলোঁ তেওঁলোকেও বিচাৰে যে এটা মানুহ যি প্ৰেজেণ্ট কৰিব পাৰে চ' মোক অসম গভৰ্ণমেণ্ট ৰাস্তা মোৰ এটা মন আছে মোহন বৰুৱাই মোক হেল্প কৰিছিলে থাৰ্ড পাৰ্টি মনিটৰিং কৰিব দিছিলে সেই ল'ৰাটো আহিছে স্কিল ল'ৰা অলপ হেল্প কৰিব এনেকুৱা মানে অসমীয়া মানুহ এইটো খুব আছে আৰু বিশেষকৈ আৰু এটা কথা মই কওঁ আমাৰ ইঞ্জিনিয়াৰিং কলেজবোৰ খুব আছে AEC JEC ছিনিয়ৰসকলে মোক বিৰাট হেল্প কৰিলে যে এইটো ল'ৰা আহিছে ইয়াক অলপ কামত হেল্প কৰিলে চ' বেচিকেলি এণ্ট্ৰি কৰিব দিলে এণ্ট্ৰি কৰাৰ পিছত লাহে লাহে মই মেঘালয়ত পালোঁ অৰুণাচলত পালোঁ আমি ডিজাইন ড্ৰয়িং কৰি 100-150মান ল'ৰা ডেভেলপ কৰিলোঁ কৰাৰ পিছত সেইটোৱে মই ইনকাম কৰোঁ মই একচুৱেলি মানুহে ইমানটো গম নাপায় সেইটোৰ পৰা মোৰ গাড়ী ঘোঁৰা চব এই কোম্পানীটোৰ নামত আছে চ' যি শিকিলোঁ তাৰ পৰা এটা কনচালটেঞ্চি কৰিলোঁ চ' এজন উদ্যোগী হ'বলৈ আটাইতকৈ দৰকাৰী কথাটো হৈছে প্ৰজেক্ট নলেজ ডমেইন নলেজ সেই নলেজটো মোৰ হ'ল কেনেকৈ প্ৰজেক্ট বনায় তাৰ লগত মেনেজমেণ্ট স্কিল মিলে আমি আৰম্ভ কৰিলোঁ মোৰ একচুৱেলি বিখ্যাত হ'লোঁ বিশেষকৈ যেতিয়া দিল্লীত থাকোঁতে নৰ্থ ইষ্ট ফেষ্টিভেলটো আৰম্ভ কৰিছিলোঁ যেতিয়া খুব ৰেচিয়েল এটেক হৈ আছিলে ৰেচিয়েল এটেক হৈছিলে নিদু টানিয়া নামৰ এটা অৰুণাচলী ল'ৰা তাৰ মানে চুলিবোৰ কেঁকোৰাৰ কাৰণে মাৰি পেলালোঁ মাৰি তেতিয়া মানে সংসদত হ'ল তেতিয়া আমাৰ এটা কালেক্টিভ কনচায়েন্সটো মানুহৰ মানে জাগৃত হৈ গ'ল তেতিয়া মই সুষমা স্বৰাজে কৈছিলে চবে মানে হুলস্থুল লাগি গৈছিলে তেতিয়া মেৰী কমত আছিলে আদিল হুছেইন তেওঁলোকে ক'লে যে আমি কিবা এটা কৰিব লাগে অসমীয়া তাত এটা ইনফৰ্মেশ্যন এটা উইং আছে আমাৰ উৎপল দাহঁতো আছিলে চ' আমি তেতিয়া কিবা এটা কৰিব লাগে মোক ক'লে তই চাকৰি বাদ দিলোঁ মই তেতিয়া তই লিড ল আৰু মই সংস্কৃতি বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ চ' মই কি কৰোঁ এটা মই ট্ৰাষ্ট বনালোঁ ট্ৰেন MMS বুলি একো জানি কি বনাইছোঁ কি নাম এটা পালোঁ দি দিলোঁ আৰু মই এতিয়া চবেই ট্ৰেন MMS কৰি থাকে সেই মুহূৰ্তত মই একো নাজানিছিলোঁ মোৰ কনচাল্টেণ্ট নামটো MMS এডভাইজাৰী চ' ট্ৰেন MMS নাম এটা দি দিলোঁ ট্ৰেন চিট কৰিম বুলি এতিয়া ট্ৰাষ্ট নট ফৰ প্ৰফিট ট্ৰাষ্ট মানে প্ৰফিট নোহোৱা ট্ৰাষ্ট চ' নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰিলোঁ দিল্লীত ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ আৰ্টছত আমাৰ উদ্দেশ্য আছিলে সেইটো মেনেজমেণ্ট নলেজ মই জানো যে কি এটা কথা বুজি পাই গ'লোঁ যে কি বস্তু যাব পাৰে হোৱাট চেলছ নৰ্থ ইষ্টৰ যদি চাই নৰ্থ ইষ্টৰ ষ্ট্ৰেংথটো হৈছে ইয়াৰ মিউজিকটো ষ্ট্ৰেংথ মিউজিকেলি আমাৰ যিটো ৰক বেণ্ডছ আৰ এক্সট্ৰিমলি গুড চ' আমি মিউজিকটো ফ'কাছ কৰিলোঁ আমাৰ কুজিনছটো ফ'কাছ কৰিলোঁ আমাৰ নাগা ফুডটো মই দিল্লীত ফিল কৰি আছিলোঁ নাগা ফুডৰ বহুত ডিমাণ্ড আছে চ' আমি ভাবিলোঁ যে আমাৰ কুজিনটো যাতে অলপমান সৰুকৈ আৰম্ভ কৰিছিলোঁ এতিয়া কুজিনটো নানিলোঁ ফেশ্বন মানে এতিয়া ফেশ্বনৰ এটা ৱেভ আৰম্ভ হৈছিল মই কিন্তু ফেশ্বনৰ একো নাজানো কিন্তু মই এইটো জানো হোৱাট চেলছ মানে বেচিকেলি মানে প্ৰথম কথাটো এতিয়া মই কৈছে নাও মোক এতিয়া কোৱা হয় ফেশ্বনৰ বিগেষ্ট অৰ্গেনাইজাৰ কিন্তু ফেশ্বনৰ মই একো আইডিয়া নাই কিন্তু মই গম পাইছিলোঁ যে দিল্লীত কি আকৰ্ষণ কৰিব আৰু মিউজিক ফেশ্বন কুজিনছ এই তিনিটা লিনি মই প্ৰথম নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ দল এটা বনালোঁ আৰম্ভ কৰিলোঁ কিন্তু কৰোঁতে দিল্লীস্থ অসমীয়া ল'ৰা ছোৱালী এতিয়াও মোৰ দিল্লীস্থ অসমীয়া মিডিয়াই মোৰ মেইন ছাপৰ্ট দিল্লীস্থ মিডিয়া অসমীয়া বা নৰ্থ ইষ্ট আমি তেওঁলোকৰ ছাপৰ্টত চ' আমি আৰম্ভ কৰিলোঁ আৰম্ভ কৰোঁতে জুবিনে ক'লে মই যাম তাৰপিছত আলবু নাগা ৰুবেন মাছাং টেটছু চিষ্টাৰ সোলমেট চব গোট খালে আৰু যেতিয়া চব গোট খালে লগত ফেশ্বনটো আমাৰ খুব ভাল কোৱালিটিৰ মডেলছ আছিলে প্ৰেজেণ্ট যেতিয়া কৰিলোঁ মানুহ দিল্লী মানুহ মিউজিক দেখি পেলাই হৈ গ'ল ফুড খাই হৈ গ'ল টাইমছ অফ ইণ্ডিয়া কাগজত ডাঙৰকৈ ওলাই গ'ল আৰু ওলোৱাৰ পিছত হৈ গ'ল আৰু তাৰপিছত আৰু নেক্সট টাইমটো লাহে মই দেখিলোঁ আমাৰ হেণ্ডিক্ৰাফ্টটো ফ'কাছ হ'ব হেণ্ডিক্ৰাফ্টটো আমি তালৈ আনিলোঁ তাৰপিছত লাহেকৈ টুৰিজিম তাৰপিছত লাহে দেখিলোঁ কিন্তু বিৰাট মানুহ আহে চ' ইন্দিৰা গান্ধী চেণ্টাৰত 50,000 মানুহ পাৰ ডে আহে আৰু দিল্লীত মানে গোটেই গভৰ্ণমেণ্ট আৰু মিডিয়া তাতে বহি লৈগে আৰু মিডিয়াই আপুনি এতিয়া অসমৰ একো নিউজ নোলায় নৰ্থ ইষ্ট ফেষ্টিভেলে বেছিকৈ ওলায় অসমৰ গভৰ্ণমেণ্টৰ ডাঙৰ প্ৰগ্ৰেম আমি কৰিছিলোঁ কিন্তু নিউজ
বস্তু নোলায় তাত কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল এইবাৰ যিটো মই নৰ্থ ইষ্ট ফেষ্টিভেল টাইমছ অফ ইণ্ডিয়া কাকতৰ ডেইলি টাইমছ হোল পেজটো দি দিছে হয় আৰু মই এটকাও খৰচ কৰা নাই তেওঁলোকে নিজেই কৰিছে কৰিছে চ' বেচিকেলি মিডিয়া ইজ এটা বহুত ডাঙৰ এলিমেণ্ট মিডিয়াই মানে বস্তুটো পপুলাৰাইজ কৰিলে কৰি ইয়াৰ পৰাই বহুত মিউজিচিয়ান সৃষ্টি হ'ল ইয়াৰ পৰাই বহুত মানে এণ্টাৰপ্ৰেনাৰ সৃষ্টি হ'ল চ' নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লী হেজ বিকাম নৰ্থ ইষ্ট বিগেষ্ট ব্ৰেণ্ড আউটছাইড আমি নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ কথা আকৌ পাতিম শ্যাম কানুদাৰ পৰা বিভিন্ন কথা আমি শুনিছোঁ আৰু বহুত কথা জানিব আছে আচলতে শ্যাম কানুদা এটা ভাণ্ডাৰ মানে যিয়ে তেখেতৰ লগত কথা পাতি থাকে বা তেখেতৰ কথা জানে তেখেতৰ পৰা বহুত কথা জানিব পাৰি আৰু আমি অলপ উলিয়াব চেষ্টা কৰি আছোঁ আৰু কেনেকৈ আমি নৰ্থ ইষ্ট ফেষ্টিভেললৈকে আহি গ'লোঁ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী তেখেতে এই দুটা ইমান ধুনীয়াকৈ কৰি আছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেলে এটা মানে আশ্চৰ্যজনক কথা এইটোৱে যে সাহসটো আপুনি থাইলেণ্ডত বা ভিয়েটনামত এখন বেলেগ ৰাষ্ট্ৰত এটা আমাৰ ইয়াৰ ফেষ্টিভেল তালৈকে লৈ যোৱাটো কিমান সাহস লাগিব লগতে সেইটোৱে পৰ্যটনৰ ক্ষেত্ৰখনতো আমাক বিভিন্ন ধৰণে সহায় কৰিছে শ্যাম কানুদা আপুনি এই নৰ্থ ইষ্ট ফেষ্টিভেলটো ভিয়েটনামত পাতিব তাৰ আগতে মানে মানুহে বহুত হয়। প্ৰশ্ন কৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা মানুহৰ কি লাভ হৈছে হয় প্ৰথম কথা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল এটা উত্তৰ পূবৰ প্ৰত্যেকখন ৰাজ্যৰ ইনিচিয়েটিভ উম। ইয়াত অসমৰ ইনভলভমেণ্ট বহুত কম থাকে উম, প্ৰথম কথা হৈছে বেছিভাগ ছাপৰ্টটো আমি বাকীবোৰ ৰাজ্যৰ পৰাই বেছিকৈ ছাপৰ্ট পোৱা যায় উম, আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত কি লাভ হৈছে বুলি কোৱা হয় প্ৰথম কথাটো মই ক'ব গৈছোঁ যে পাৰ্চেপশ্যনটো সলনি হৈ গ'ল আগতে অসম বুলি ক'লে বা উত্তৰ পূব বুলি ক'লে ফ'কাছটো আছিলে আলফা NSC এণ্ড ফ্লাড উম, নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাছত আমাৰ ফেশ্বন আমাৰ ডিজাইনাৰ্ছ আমাৰ ফুড আমাৰ বহুত ষ্টল আৰম্ভ হৈ গ'ল দিল্লীত বহু নৰ্থ ইষ্টৰ ফুড ষ্টলছ নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাছত আৰম্ভ হৈছে আৰম্ভ হৈছে। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাছত টুৰিজিমৰ এটা ডাঙৰ ইম্পেক্ট হৈছে আমি নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ কি আমি কিছুমান ষ্টেণ্ডি লগাওঁ মাজুলীৰ বিষয়ে লগাওঁ ডিব্ৰু চৈখোৱাৰ ফেৰাল হৰ্চৰ বিষয়ে লগাওঁ এই মেঘালয় কেভছৰ বিষয়ে লিখাওঁ জ'ক' ভিলেজৰ বিষয়ে আমি কিছুমান ষ্টেণ্ডি লগাওঁতে আৰু মেঘালয় গভৰ্ণমেণ্টে কৰে কি তাত গৈ পেলাই তাহাঁতৰ এই গোটেই কেভছটো দেখুৱায় চ' ইমান মানুহ গোট খায় তাৰে যথেষ্ট মানুহ তালৈ আহিব এটা হোম মিনিষ্টাৰী ৰিপৰ্ট আহিছিলে যে দিল্লীৰ পৰা টুৰিষ্ট ফ্ল'ত নৰ্থ ইষ্ট ফেষ্টিভেল প্লেড এ মেজৰ ৰোল তাৰ লগতে যিটো মিডিয়াৰ পাৰ্চেপশ্যন যেতিয়া ইমানেই নিউজ ওলাব ল'লে 500মান নিউজ ওলায় এটা এডিশ্যনত আৰু ফলস্বৰূপে নৰ্থ ইষ্টৰ পাৰ্চেপশ্যন সলনি কৰাত নৰ্থ ইষ্ট ফেষ্টিভেল প্লেড এ মেজৰ ৰোল দেন আটাইতকৈ ডাঙৰ কথা হৈছে আমি যেতিয়া আছিলোঁ 2013-14 সদায় একোটা এটা বৰ্ণ বৈষম্যমূলক ঘটনা দিল্লীত ঘটি থাকে আপোনালোকে জানি সুখী হ'ব যে এতিয়া বহুত কমি গ'ল মানে আমি কৰা বুলি ক'লে ভুল হ'ব ইটছ এ কম্বাইণ্ড প্ৰচেছ গভৰ্ণমেণ্টৰ খুব ৰোল আছে দিল্লী পুলিচ এটা আছে ফৰ নৰ্থ ইষ্ট তেওঁলোকৰ কেইজনমান মানুহে নেতৃত্বত সকলো মিলি কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত আটাইতকৈ বেছি ইম্পেক্টটো হ'ল কাৰণ এইটো আটাইতকৈ ডাঙৰ চ' নৰ্থ ইষ্ট ফেষ্টিভেলৰ কি লাভ হ'ল বুলি আটাইতকৈ ডাঙৰ হৈছে যে বৰ্ণ বৈষম্যমূলক ঘটনা দিল্লীত কমি গ'ল আৰু তাৰ কাৰণে বেছিভাগৰ মতে যে নৰ্থ ইষ্ট ফেষ্টিভেল আচলতে আমি বিভিন্নজন আমাৰ এটা কথা কেনেকুৱা থাকে প্ৰব্লেম আমাৰ কিছুমান সমস্যাই আছে কিন্তু আমি সদায় নেতিবাচকৰ পৰা ইতিবাচকলৈ যাব সদায় চেষ্টাই কৰিব লাগে আৰু মই সদায় সেই কথাটোত গুৰুত্ব দিওঁ যে আমি নেতিবাচক কথাবিলাক পৰিহাৰ কৰি ইতিবাচক দিশলৈ যাব লাগে আৰু সকলোতকৈ ভাল কথাটো এইটো হয় যে ভালক ভাল বুলি কোৱাৰ সাহসটো ৰাখিব লাগে কিন্তু মোৰতো বহুত অসুবিধা হৈছিল আমাৰ মানুহবোৰ অলপ কেঁকুৰা মেণ্টেলিটি আছে কি কৰিছে কেনেকৈ কোনে কিন্তু মই তোমালোকে নিজে ক'ব কোনোবাই পাৰিল নে কোনোতো কৰিব পৰা নাই মানে এইবিলাক গভৰ্ণমেণ্টে কৰা প্ৰকল্পও ক্লিক নহ'ল চ' বেচিকেলি নৰ্থ ইষ্ট ফেষ্টিভেল কেনেকৈ ক্লিক হ'ল ইজ এ কমিউনিটি আমাৰতো মোৰ যিটো টেকনিকেল নলেজ যে মই পাৱাৰ প্লেণ্ট বনাইছোঁ ৰাস্তা বনাইছোঁ বা অসমলৈ তাজ হোটেল আনিছোঁ এই নলেজটো হোৱাৰ কাৰণে মই কথাখিনি কমিউনিকেট কৰিব পাৰোঁ প্লাছ আইডিয়াটো আনিব পাৰোঁ গভৰ্ণমেণ্টক ইনভল্ভ কৰিব পাৰোঁ বিকজ অফ মোৰ গ্ৰাউণ্ড নলেজৰ কাৰণে মই মানুহক কনভিন্স কৰোঁ আইডিয়াটো থ্ৰ' কৰিব পাৰোঁ ইটছ এন আইডিয়াটো থ্ৰ' হ'ল থাইলেণ্ডৰ এম্বাচাডাৰ আহিলে চিফ অফ কমাৰ্চ আহিলে তেওঁ ক'লে যে আপোনালোকে থাইলেণ্ডত কৰক যে এক্ট ইষ্ট পলিচি কথা ইণ্ডিয়াই কৈ থাকে কিন্তু একো নকৰে চ' তেতিয়া থাইলেণ্ডৰ হেৰিয়ে ক'লে যে আমি তেতিয়া বেংককত যাম বুলি মই বেংকত কোনোদিনে গৈ পোৱা নাই চ' গ'লোঁ 2019 মই যোৱাৰ আগতে এম্বেচি কোনোবাই মোৰ বদনাম গালেই বোলে এনে পইচা কৰিবলৈ আহিছে বুলি মানে কোনোবা আছিলে মই যোৱাৰ আগতে বদনাম গাই মেলি থৈছে মই এম্বাচাডাৰে কৈছে যে শুনিছোঁ আপুনি মই কৈছোঁ মই ইয়াত পইচা গ'লো মই তাত কৰিম ইয়াত খাবলৈ কি আছে চ' বেচিকেলি চেলেঞ্জো বহুত কিন্তু থাইলেণ্ডত গ'লোঁ গৈ পেলাই আমি আৰম্ভ কৰিলোঁ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইণ্ডিয়ান এম্বেচিৰ সহযোগত খুব সহায় কৰিলে আৰু ইয়াৰ পৰা এটা নাগালেণ্ডৰ দল গ'ল মেঘালয়ৰ দল গ'ল আৰু তাহাঁতৰ প্ৰাইম মিনিষ্টাৰে
ভাৰতৰ প্ৰাইম মিনিষ্টাৰে তাৰপৰা টুইট তাৰপৰা টিভিত ক'লে মানে তেওঁ বেংককত এটা টাউন হল এড্ৰেছত ক'লে যে এইটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে ইণ্ডিয়া ফেষ্টিভেল বুলি কৈছোঁ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জৰিয়তে আমি ভাৰতক নৰ্থ ইষ্টক আনিব কৈছোঁ দক্ষিণ পূব এছিয়ালৈ সেইবুলি তেওঁ বেংককৰ টাউন হলত ক'লে সেই কোৱা পাছত আকৌ বস্তুটো আৰু ডাঙৰ হৈ গ'ল চ' 2022 চনত আমি যেতিয়া 2021 ক'ভিড হ'ল 22ত যেতিয়া আকৌ গ'লোঁ মই এবাৰ কৰিয়ে থাকিব চেষ্টা কৰোঁ যাতে কণ্টিনিউটি হয় গ'লোঁ এবাৰ যাওঁতে মোলৈ অনিৰুদ্ধ ভকতহঁতো গৈছিল আমাৰ অসমৰ মিডিয়া আমাৰ ইহঁতে গৈছে ৰত্নদ্বীপহঁতো গৈছে অনিৰুদ্ধ মোৰ বহুত ছাপৰ্ট ছিষ্টেম আছে বহুত হেল্পফুল কৰে চ' ইয়াৰ পৰা কনৰাড শৰ্মা গ'ল নেইফুৰিঅ' গ'ল অৰুণাচলৰ ডেপুটি চিফ মিনিষ্টাৰ গ'ল মেঘালয় টুৰিজিম মিনিষ্টাৰ গ'ল মানে অৰুণাচলৰ টুৰিজিম মিনিষ্টাৰ মিজোৰামৰ ৰবৰ্ট ফুটবল যে টীমৰ তেখেত গ'ল বৃহৎ দল আৰু আহোমসকলে টাই আহোম প্ৰদৰ্শন কৰিলে আমাৰ টাই ফাকে আমাৰ খামতিসকলে খামতি প্ৰদৰ্শন কৰিলে বৃহৎ কাৰবাৰ তেতিয়া ক'ভিড হৈ আছিলে তথাপিও এনেকুৱা এটা ইম্পেক্ট হ'ল আমি আহিলোঁ অহাৰ পিছত গুৱাহাটী বেংককৰ ফ্লাইটখন আৰম্ভ হৈ গ'ল 2019 নক এয়াৰ আহিছিলে আমাক লগ কৰিবলৈ নক এয়াৰটো আৰম্ভ হ'ল ক'ভিড সময় বন্ধ হৈ গ'ল এতিয়া এয়াৰ এছিয়া ষ্টাৰ্টেড চ' বেচিকেলি এতিয়া বেংককৰ বহু হোটেলত অসমৰ চাহ গুচি গ'ল যোৱা যে ইম্পেক্টটো হ'ল ভাৰত চৰকাৰে এতিয়া নিজৰ ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এটা ইম্পেক্ট বুলি তেখেত এটা ইনিচিয়েটিভ বুলি তেওঁলোকে এইটো এগ্ৰি কৰিলে আৰু তাৰপিছত আমি ভিয়েটনামৰ কথাটো সুধিব বিচাৰিছোঁ হয় মানে এক্ট ইজ পলিচি আমি যে ভিজনটো হৈছে যে উত্তৰ পূবৰ লগত সম্পৰ্ক স্থাপনটো কথা কৈ থাকিলে আমাৰ গুৱাহাটীত চেমিনাৰ পাতিৰ লাভ নাই চ' আমি ভাবিলোঁ যে তাত কৰাৰ পিছত নেক্সট টাইম আমি ভিয়েটনামত কাৰণ ভিয়েটনামৰ লগত অসমৰ বহুত সামঞ্জস্য আছে অসমৰ খেতি বাতিৰ সামঞ্জস্য চ' ভিয়েটনামৰ লগত টুৰিজিম এইটো চ' ভিয়েটনামত গ'লোঁ কোনোদিনে মই যোৱা নাই কিন্তু মই যেতিয়া গৈছিলোঁ প্ৰথম হানৈত গ'লোঁ হানৈত মোক বৰ পাতা নিদিলে তাত এম্বেচিয়ে ক'লে আমি ইয়াত আমাৰ ইমান এটা হেৰি নাই মই বোলো হেয়াত গ'লোঁ তাৰ আগতে কিন্তু কৰিম বুলি গৈছোঁ আৰু তাৰপিছত আমি হোচিমিন চিটিত গ'লোঁ তাৰ কিন্তু ইণ্ডিয়ান এম্বাচি যিজন তাৰ ইনচাৰ্জ আছিলে তেখেতে মদন মোহন চেঠি তেখেতে খুব ক'লে আমি ছাপৰ্ট কৰিম তাৰপিছত আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ইনচাৰ্জ আছিলে আমাৰ মণিপুৰৰ তেখেত আৰ কে ৰঞ্জন তেওঁলোকে ক'লে অচিনাকি জেগা নজনা নুশুনা জেগাত কিন্তু প্ৰমিছ কৰি থৈ আহিলোঁ যে আমি ভিয়েটনামত কৰিমেই ভবামতে ভগৱন্তৰ কৃপাত প্ৰজেক্টটো যেতিয়া প্লেচ কৰিলোঁ গোটেই গভৰ্ণমেণ্টবোৰে ইনভল্ভ হৈ গ'ল ছাপৰ্ট কৰি গ'ল আৰু ভিয়েটনামত বৃহৎ এটা অনুষ্ঠান হ'ল তাত আমি কৰোঁ কি তাত কালচাৰ নহয় তাত আমি এটা ইনাগল ছেশ্যন কৰোঁ তাৰ এয়াৰলাইন্স কোম্পানীবোৰক মতা হৈছে ভিয়েটনাম এয়াৰলাইন্স তাৰ ডাঙৰ এক্সপৰ্টাৰ্ছবোৰক মাতিছোঁ তাতে আমাৰ গভৰ্ণমেণ্টবোৰে কথা কৈছে আমাৰ প্ৰথমতে ইনাগল ছেশ্যন এটা হয় য'ত ভাৰতৰ টুৰিজিম মিনিষ্ট্ৰী ড'নৰ মিনিষ্ট্ৰী সেই মিনিষ্ট্ৰীবোৰে প্ৰেজেণ্ট কৰিছে তাত আকৌ মোৰ তাৰ ৰোলেই নাই তাত বেচিকেলি ভাৰত চৰকাৰ হৈ যায় তাত চবতে ভাৰতৰ ফ্লেগ লগাই দিয়ে আৰু সেই অনুষ্ঠানটো ভাৰত চৰকাৰে কৰে মই এতিয়া আয়োজন কৰোঁ যদি তাত এটা আমাৰ অনুষ্ঠান নহয় এইটো ভাৰতৰ অনুষ্ঠান তাৰপিছত বিজনেছ মিট এটা হয় টুৰিজিমৰ ট্ৰেডৰ মিট হয় আৰু কালচাৰেল এক্সচেঞ্জ পিপুল এক্সচেঞ্জ হয় ইউনিভাৰ্চিটি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি গৈছিলে নেহু গৈছিলে চ' ষ্টুডেণ্ট এক্সচেঞ্জ আৰম্ভ হৈ গ'ল ভিয়েটনামৰ পৰা ষ্টুডেণ্ট আহিছে এতিয়া থাইলেণ্ডৰ পৰা বহুত ষ্টুডেণ্ট আহিছে তাৰ লগতে এইটো প্ৰক্ৰিয়া চলিব লাগিব আমি হয়তো আকৌ এতিয়া জাপান কৰিম কিন্তু এই প্ৰক্ৰিয়াটোৰ জৰিয়তে কিন্তু ভাৰতৰ এতিয়া ভগৱন্তৰ কৃপাত দিল্লীত আটাইকে বৃহৎ অনুষ্ঠান নৰ্থ ইষ্ট ফেষ্টিভেল দক্ষিণ পূবত আটাইকে ডাঙৰ অনুষ্ঠান হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এইটো ভাৰত চৰকাৰে এগ্ৰি কৰিছে আৰু এইবাৰ জাপানত হ'ব চাগে বা ভিয়েটনাম জাপান তেওঁলোকৰ সিদ্ধান্তত হ'ব চ' কানেক্ট হ'বলৈ গৈ আছে ফ্লাইটখন আৰম্ভ হৈ যাব এতিয়া ভিয়েটনামৰ লগত এখন ফ্লাইট হ'ব হোপফুলি জাপানলৈকে অহা 10 বছৰ আমি ভাবিছোঁ গোটেই চাউথ ইষ্ট এছিয়া আমি কৰিম চ' তাতো উদ্দেশ্যটো হৈছে যে আমি বুঢ়া বয়সত অন্তত মানে আমাৰ যিটো প্ৰব্লেম লেণ্ডলক নেচাৰ লেণ্ডলকটো আপুনি গম পাইছে যে মই তোমাক কৈছিলোঁ 1951 চনত অসমখন দেশৰ পঞ্চম বৃহৎ অৰ্থনীতি আছিলে এতিয়া আমি 27-28 নম্বৰ স্থানত আমি যেতিয়াই চিটাগং পোৰ্টটো হেৰুৱালোঁ ৰিভাৰ কানেক্টিভিটি হেৰুৱালোঁ আমি পিছ পৰি গ'লোঁ কাৰণ এখন দেশৰ আটাইতকৈ দৰকাৰ হৈছে এখন ৰাজ্যৰ এখন অঞ্চলৰ কানেক্টিভিটি সেইটো খুবচে ইম্পৰ্টেণ্ট বজাৰ ইম্পৰ্টেণ্ট দক্ষিণ পূব এছিয়া বিশ্বৰ 10ম বৃহৎ অৰ্থনীতি তেওঁলোকৰ লগত যদি আমি ম্যানমাৰ গোটেইখিনি কানেক্ট কৰিব পাৰোঁ ৰাস্তা এটা হৈ আছে এই ৰাস্তাটো যেতিয়া হৈ যাব অহা 10-15 বছৰত উত্তৰ পূবৰ প্ৰতি চেহেৰা সলনি হ'ব এই প্ৰক্ৰিয়াটোত আমি এটা কেটেলাইজ হোৱাৰ চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে আমি বুলি কোৱা মাত্ৰ মেঘালয় গভৰ্ণমেণ্ট CMে খুব হেল্প কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মাও তেখেতে ব্লেছিংছ দিছে গোটেই বস্তুটো কনৰাড শৰ্মা ডাঙৰীয়াই যথেষ্ট হেল্প কৰিছে নেইফুৰ তেওঁলোক যায়ে আমাৰ লগত মানে জেনেৰেলি তেখেতে বা ইলেকশ্যনৰ কাৰণে যাব পৰা নাছিলে কিন্তু তেওঁলোকে আমাৰ লগত এটা ডাঙৰ ছাপৰ্ট এটা নৰ্থ ইষ্ট এজ এ হোল আমি চেষ্টা কৰিছোঁ আমি তাত প্ৰমোট কৰোঁতে নৰ্থ ইষ্ট টুৰিজিম নৰ্থ ইষ্ট ট্ৰেড সেইটো চেষ্টা কৰিছোঁ উদ্দেশ্যটো হৈছে এটা বজাৰ সৃষ্টি কৰা আৰু এইটো একেদিনাখন নহয় ৰিজাল্ট চাই এনেকৈ নহয় 75 বছৰ কি কৰিলে তহঁতি চ' সেইটো এটা মোৰ এতিয়া এই গোটেই কামটো 10-15 বছৰ লাগিব কিন্তু
ভালকৈ স্বাস্থ্য থাকিলে সেইকাৰণে ফিট হৈ থকা দৰকাৰ Fit হৈ মানে থকা দৰকাৰ, 10 দৰকাৰ, বছৰ খুব দৰকাৰ, দৌৰিম বুলি ভাবিছোঁ আৰু দৰকাৰ And আৰু ৰঙালীক লৈ পেলাই ৰঙালীটো একচুৱেলি যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল হ'ল দিল্লীত তেতিয়া চব অসমীয়া ৰাইজ মইতো গাঁৱলীয়া মানুহ শিৱসাগৰ গুৱাহাটীৰ মানুহ চ' তেওঁলোকে ক'লে ইয়াত কিয় কৰিব লাগে ইয়াত এটা কৰিব লাগে চ' অসমত মই ভাবিলোঁ নৰ্থ ইষ্টক যেনেকৈ ৰঙালীটো আমি অসমীয়া অনুষ্ঠান কৰিব চেষ্টা কৰিলোঁ ৰঙালীত আমি কৰিলোঁ কি ৰঙৰ ৰঙালী বিহু নহয় চ' প্ৰথমতে ৰঙালীটো বিহু বুলি ভাবিলে মানুহ বহুত ডিছএপইণ্ট হ'ব মোৰ উদ্দেশ্যটো আছিল আমাৰ যিটো উদ্দেশ্য পাপনহঁত আহিলে তেতিয়া পিছলৈ পাপনহঁত সংগী হ'লগৈ যে ৰঙালী য'ত আমি এখন অসমৰ কথা ক'ত বড়ো কাৰ্বি তিৱা চুতীয়া তিৱা সকলো মিলি কাৰ্বি সোণোৱাল কছাৰী সকলো মিলি এখন অসমখনক আমি দেখুওৱাৰ এটা প্ৰক্ৰিয়া দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে সৃষ্টিশীলতা মই যেতিয়া বাহিৰত ঘূৰি গম পালোঁ অসমৰ ষ্ট্ৰেংথটো অইল নহয় অসমত অইল নায়েই অসমত কোল নায়েই অসমত কি আছে টেলেণ্ট যদি মই মুম্বাইত আপুনি যায় মুম্বাইত তুমি যদি যোৱা মুম্বাই মেক্সিমাম গীটাৰিষ্ট অসমীয়া ক্ৰিয়েটিভ ফিল্ডত আৰ্ট ফিল্ডত চাউণ্ড ডিজাইনছ অসমীয়াত বেষ্ট থিং ক্ৰিয়েটিভ মানুহ অসমীয়াখিনি মই ভাবিলোঁ যে ৰঙালীটো আমাৰ সৃষ্টিশীলতাৰ মঞ্চ আৰ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ তেতিয়া আমি উদ্যমিতাটো আনিলোঁ মই যেতিয়া দেখিলোঁ যে অসমখনত আমি ভাবিলোঁ যে আমি টীমটোৱে ভাবিলোঁ যে আমি ৰঙালীত এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰমোট কৰিম চ' ৰঙালীত আমি কৰোঁ কি বড়ো কাৰ্বি মিছন এটা আমাৰ কমিউনিটি এটা দেখুৱাওঁ আমি ভোকেল ফৰ লোকেল আমাৰ মাননীয় মুখ্যমন্ত্ৰী আদৰ্শৰে এটা এক্সিবিশ্যন কৰোঁ ছাপ'জ বাহুবলী কণী ইয়াতে দেখুৱালে 2022 তাৰপিছত বাহুবলী কণী ইয়াৰ সাজ বিৰাট পপুলাৰ হৈ গ'ল তাৰপিছতে শান্তনু হাজৰিকা আমি আৰ্টটো ফ'কাছ কৰিব লাগিছে অসমীয়া ল'ৰাবোৰ আৰ্ট এই শান্তনু হাজৰিকাৰ ল'ৰা আছে এজন ল'ৰাই তেওঁ মোক কয় মই এনেকৈ দুদুল আৰ্ট কৰোঁ মই কিনো দুদুল আৰ্ট মইতো চব কথা নাজানো মই চ' সি দেখুৱালে সি দুদুল আৰ্ট চেম্পিয়ন চ' তাক আমি দিল্লীত এবাৰ শ্ব' এটা কৰালোঁ আৰু এবাৰ গুৱাহাটী 2018 চনত এটা আমি খানাপাৰাত কি কয় এইটো কলাক্ষেত্ৰত এটা শান্তনু হাজৰিকাৰ শ্ব' পাতিলোঁ দুদুল আৰ্টত সি চুকাফা কৰিলে মই তোৰ মতে নহ'ব আমাৰ মতে হ'ব লাগিব চুকাফা শংকৰদেৱ দুদুল আৰ্ট কৰিলে ইমান ভাল কৰিলে তেতিয়া হিন্দু আহিছিলে আউটলুক ট্ৰেভেলাৰ্ছ আহিছিলে চবে কভাৰ কৰিলে কৰি শান্তনু হাজৰিকা এতিয়া গৈ ইণ্ডিয়াৰ এজন টপ আৰ্টিষ্ট হ'ল তেওঁ শ্ৰুতি হাছানৰ লগত পিছত এফেয়াৰ হৈছে বা এইটো চ' ঠিক তেনেকৈ সঞ্জুক্তা দত্ত ডিজাইনাৰ তেওঁ ক'লে যে তেওঁ ফেচবুকত লিখিছে আপুনি প্ৰমোট কৰা বুলি প্ৰথম হয় সঞ্জুক্তা দত্তক মই কৈছিলোঁ যে শ্ব' কৰ ফেশ্বন শ্ব' কৰ যে তাই আগতে শ্ব'ত ইয়াতে এটা শ্ব'ৰুমত কৈ দেখুৱাই মই কৈছোঁ ফেশ্বন শ্ব' কৰা চ' আমি ফেশ্বন প্লেটফৰ্মত সঞ্জুক্তা দত্তক আহিলে আৰু এতিয়া সঞ্জুক্তা দত্ত সমগ্ৰ বিশ্বতে তেওঁ কৰিবলৈ সক্ষম হৈছে সমাদৃত নামেই হৈছে হয় আৰু এজন আছে বিদ্যুৎ বিকাশ হৈছে এজন ডেকা অসমীয়া ল'ৰা তেওঁ তেনেকৈ আৰম্ভ হ'লে 10টামান শ্ব'ৰুম কৰিছে অসমত হায়েষ্ট চেলিং বিদ্যুৎ বিকাশ এতিয়া চ' এনেকুৱা 10-20 জন টপ ডিজাইনাৰ ওলাই গ'ল প্ৰথম নীল আকাশৰ প্ৰথম ফেমাছ শ্ব'টো ৰঙালী নীলোৎপল বৰাৰ প্ৰথম শ্ব'টো ৰঙালী প্ৰবীণ বৰাটো ইয়াৰ সৃষ্টি বিশ্বজিৎ শইকীয়াহঁতে এটা পপুলাৰ চ' ৰঙালী প্লেটফৰ্মটোত আমি সংগীতৰ এটা বৃহৎ প্লেটফৰ্ম কৰিলোঁ তাত অসমীয়া টেলেণ্টবোৰ ইমাৰ্জ কৰিলোঁ আৰ্টৰ প্লেটফৰ্ম কৰিলোঁ ফেশ্বন প্লেটফৰ্ম কৰিলোঁ এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ এইবাৰ 21-22 কৰিম আমি চুতীয়াসকলক নিমন্ত্ৰণ কৰিছোঁ চুতীয়াৰ সভ্যতা দেখুৱাবলৈ আৰু অসম চৰকাৰে অসম টুৰিজিম ভাৰত টুৰিজিমে প্ৰমোট কৰিছে কাম টু আছাম ইন ৰঙালী এইটো 21-22 জুনত হ'ব চ' আমি তাত কি দেখুৱাম যে আমাৰ বড়ো কাৰ্বিৰ লগতো চুতীয়াসকল আছে বা এইবাৰ মৰাণসকলৰ ৰাতি বিহুৰ আয়োজন কৰিছোঁ মটকসকলৰ গছতলৰ বিহু আয়োজন কৰিছোঁ আৰু এতিয়া মানে আপুনি ভাল পাব মটক গছতলৰ বিহু এটা অনুষ্ঠান হৈছিলে মুখ্য অতিথি কৰি মোক মাতিলে চব মন্ত্ৰীৰ মাজত মোক মানে মুখ্য অতিথি কৰিছে কাৰণ তেওঁলোকে ভাবিছে যে জাতীয় সংযোগৰ আমাৰ যিটো প্ৰক্ৰিয়াটো সেইটোৱে অসমৰ কাৰণে ইম্পৰ্টেণ্ট চ' আমি ৰঙালীত আমি বড়ো কাৰ্বি তিৱা ডিমাছা 600জন আৰ্টিষ্ট আনিছোঁ মানে আনি পেলাই ৰঙালীত সেইটোকে দেখুৱাম মিচিঙৰ চাইমত বনোৱা দেখুৱাম চ' টুৰিষ্ট মতা হৈছে টুৰিষ্ট টুৰ অপাৰেটৰে প্ৰমোট কৰিছে টুৰিষ্টে আহি কি দেখিব মৰাণ মটক চুতীয়া কাৰ্বি তেওঁলোকক দেখিব এক্সিবিশ্যন আমি কৰিছোঁ কি শীতল পাতি আৰু আমাৰ হেৰি কৰিছোঁ এইটো কি কয় মানে সৰ্থেবাৰী কাঁহ শিল্প এই ধৰণৰ প্ৰডাক্টবোৰ সেই প্ৰডাক্টবোৰ দেখুৱাৰ চেষ্টা কৰিছোঁ অসমীয়া এণ্টাৰপ্ৰিনাৰশ্বিপ থলুৱা এণ্টাৰপ্ৰিনাৰশ্বিপ আমাকে নুমলীগড় MD তেখেতে মোক খুব কৈ থাকে তেখেতে কৈছে যে অসমত চব মিউজিচিয়ানবোৰ গ্লেমাৰ পায় যেতিয়ালৈকে উদ্যোগে গ্লেমাৰ নাপায় তেতিয়ালৈকে অসমখন উন্নতি নহয় তেওঁ কৈছে যে ৰঙালীত তুমি গ্লেমাৰাইজ কৰা উদ্যোগ এইবাৰ 10জন এণ্টাৰপ্ৰিনাৰক এৱাৰ্ড দিম তেওঁলোকৰ ষ্টেণ্ডি কেম্পেইন কৰিম আৰু তেওঁলোক কোন দিয়কৰ এজন মানুহ পাওঁ তেওঁৰ নাম যোৰহাটত তেওঁ ফুড ভিলা বেগ ভিলা কৰিছে দুলীয়াজানত কৰিছে এনেকুৱা ধৰণৰ ল'ৰা কিছুমান আমি লৈছোঁ নুমলীগড়ে এছিষ্টেণ্ট এটা ল'ৰা আছে সি এটা এনজাইম বনাইছে যাৰ ফলত অইলৰ এক্সট্ৰেকশ্যন ইজি হৈ গৈছে অসমীয়া ল'ৰা ডেকা অসমীয়া ল'ৰা আমি তেওঁলোকক হিৰ' বনাব লাগে চ' বেচিকেলি ৰঙালীত আমাৰ উদ্দেশ্য হ'ব এণ্টাৰপ্ৰিনাৰশ্বিপ এতিয়া আমাৰ চব মিউজিচিয়ানে এতিয়া গ্লেমাৰ হৈ গৈছে কিন্তু
আমাক লাগে এণ্টাৰপ্ৰেনাৰ গ্ৰামাৰ হ'লে একোটা চাকৰি সৃষ্টি কৰে, হ'ব। হাজাৰ হাজাৰ ল'ৰা সৃষ্টি হ'ব। চ' এণ্টাৰপ্ৰেনাৰসকলক এই নেৰেটিভটো আমি সলাব খুজিছোঁ যে এণ্টাৰপ্ৰেনাৰশ্বিপ যে গ্লেমাৰ এক্টিভিটি। এইবাৰ ৰঙালীত আমি ৰঙালী এণ্টাৰপ্ৰেনাৰশ্বিপ এৱাৰ্ড বঢ়িয়া কৰিছোঁ। বঢ়িয়া আৰু আছাম ট্ৰিবিউনে কৈছে যে তেওঁলোকে ফিচাৰ কৰিব, তেওঁলোকে ফিচাৰ কৰিব এণ্টাৰপ্ৰেনাৰবোৰক, যে তেওঁলোকৰ যাত্ৰাটো ফিচাৰ কৰিব। আপুনি নতুন প্ৰজন্মৰ বিষয়ে নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা কয়। এতিয়া নতুন প্ৰজন্মৰ সন্মুখত কেইবাটাও প্ৰত্যাহ্বান, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে। এটা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মাজতে কেনেকৈ কাম কৰিব, পজিটিভ এনাৰ্জিৰে কেনেকৈ ইতিবাচক চিন্তাৰে কাম কৰিব পাৰে। কাৰণ নিবনুৱা সমস্যাটো আমি এটা ডাঙৰ সমস্যা আমাৰ কাৰণে। তো এইটোক অকল চাকৰি দি পেলাই চৰকাৰে শেষ কৰিব পাৰিব বুলি মই কেতিয়াও নাভাবোঁ, আৰু এইটো সম্ভৱো নহয়। এইটোক লৈ পেলাই আপুনি বিভিন্ন ধৰণৰ কথা ফেচবুকত লিখিছে, টুইটাৰত লিখিছে, ইনষ্টাগ্ৰামত লিখিছে, বিভিন্ন আপোনাৰ স্পীচত কৈছে। আপুনি কেনেধৰণে আমি আগবঢ়াটো বিচাৰে? হয়, মোৰ কাৰণে এইটো এটা ডাঙৰ আন্দোলন, মানে চেলেঞ্জ। হয় মই সেইকাৰণে প্ৰথম কলেজ যাওঁ, প্ৰথম গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি গ'লোঁ, বা বিভিন্ন কলেজত আজিকালি গৈ মই ক'ব চেষ্টা কৰোঁ কিছুমান কথা, বা ফেচবুকত বা লিখিব চেষ্টা কৰোঁ পেপাৰত। মই ক'ব খুজিছোঁ যে দুটা কথা, যি চাকৰি কৰিব বিচাৰিছে হয় আজিকালি কিন্তু ইমানে কম্পিটিটিভ হ'ল, সকলো কম্পিটিশ্যন। আগতে ফিটিঙত চাকৰি পাইছিলে, আজিকালি ফিটিঙত নাপায়। এখন চৰকাৰক এটা ধন্যবাদ দিব লাগিব, অঁ মানে এতিয়া বহুত স্বচ্ছতাৰে চাকৰি হৈছে, তাৰ মানে মেধাৰ গুৰুত্ব বাঢ়িছে। চ' প্ৰথম কথাটো হৈছে চাকৰি বুলি ক'লে অকল চৰকাৰী চাকৰিকেইটাই নহয়, ACS পৰা মানুহ, ACS বোলে এইবাৰ 60,000জনে প্ৰিন্স দিছে, টোটেল 60জনে পাব মানে ACS লেভেলত। চ' তাৰমানে বাকীসকলৰ কি হ'ব? চ' গতিকে হৈছে ACS দিয়ে বা যি পৰীক্ষা প্ৰথমতে খুব প্ৰিপেয়াৰ্ড হৈ দিয়ক। দ্বিতীয়টো হৈছে আমাৰ চেণ্ট্ৰেল ছেক্ৰেটেৰীটো বহুত চাকৰি ওলাইছে। মই প্ৰথম মোৰ বন্ধুসকলক, যুৱ বন্ধুসকলক ক'ব বিচাৰিছোঁ যে চাকৰি অকল অসম চৰকাৰৰ চাকৰিকেইটাৰ ওপৰতে নহয়। আৰু দ্বিতীয় কথাটো কৈছে ইঞ্জিনিয়াৰ হৈ 4th গ্ৰেড চাকৰি নকৰিব, 4th 3rd গ্ৰেডৰ কথা বাদ দিয়া, ইঞ্জিনিয়াৰ্ছৰ কাৰণে ভাৰতত চাকৰি আকাল নাইকিয়া হৈছে। অলপমান স্কিল থাকিলে ইঞ্জিনিয়াৰসকলৰ কাৰণে মাৰুতিত কাম কৰিব পাৰে, ফৰ্মেলডিহাইড প্ৰজেক্ট, মানে ফাৰ্মাচিউটিকেল প্ৰজেক্ট, ইঞ্জিনিয়াৰিং প্ৰজেক্ট, মানে হাহাকাৰ চাকৰি ওলাইছে ভাৰতৰ বিভিন্ন প্ৰান্তত। ইঞ্জিনিয়াৰছবোৰ অকল যে অসমত বহি থাকিব লাগে কোনো কাৰণ নাই। প্ৰথম কথাটো হৈছে ইঞ্জিনিয়াৰ যিসকল আছে বাহিৰত ওলাই যাওক, প্ৰাইভেট ছেক্টৰ। মই দিগন্তক কৈ আছিলোঁ যে আমাৰ জীৱনৰ সকলোখিনিয়ে প্ৰাইভেট, টুথব্ৰাছটোৰ পৰা আৰম্ভ কৰি চাৰ্টটোৰ পৰা আৰম্ভ কৰি টিভি চেনেলটোলৈকে, মোবাইলটোলৈকে চব প্ৰাইভেট। আমাৰ আকৌ কিয় চৰকাৰী ইমান মোহ? আমাৰ চবেই প্ৰাইভেট, কিন্তু আমাৰ মানুহৰ মূৰত সৰুতে আমাৰ মূৰত সোমোৱাই দিয়া হৈছে চৰকাৰ। মই ভাবিছোঁ চৰকাৰে চব কৰে। আজি মই মই মন যায় ক'ব বিচাৰিছোঁ, অহা কিছুদিনত ডিফেন্স, এডুকেশ্যন বা হোম, যিটো ল এণ্ড অৰ্ডাৰ, হেল্থ বা আভ্যন্তৰীণ সুৰক্ষা, বাৰ্ষিক সুৰক্ষা, বা এই গোটেইখিনি মিলাই সেই ছাবজেক্টটোৰ বাদে, ইনক্লুডিং বেংকিং, এক্সেপ্ট ৰিজাৰ্ভ বেংক, কণ্ট্ৰলিং, বাকী চব প্ৰাইভেট ছেক্টৰ হৈ যাব। হয়তো ষ্টেট বেংক থাকিব, বাকী চব প্ৰাইভেট বেংক হৈ যাব। এইটো হৈছে ভাৰতৰ ভৱিষ্যতটো হৈছে এইটো ডাইৰেকশ্যনতে ভাৰত গৈ আছে। আমাৰ এডুকেশ্যনো কিছুমান মই কৈছোঁ তেওঁলোকে নিজে ইনকাম কৰিব পাৰিব লাগিব, অলপমান ষ্টেট ছাপৰ্ট থাকিব, নিজে ইনকাম কৰিব লাগিব। চ' ভৱিষ্যতটো এনেকুৱা হ'ব, সেইবুলি মানসিকভাৱে সাজু হ'ব লাগিব। চ' প্ৰথম কথাটো হৈছে যে প্ৰাইভেট ছেক্টৰত কাম কৰিলে ভয় কৰিব নালাগে, স্কিল থকা মানুহৰ কোনো মৰণ নাই প্ৰাইভেট ছেক্টৰ। ছেকেণ্ড, পাব্লিক ছেক্টৰৰ চাকৰি, চেণ্ট্ৰেল ছেক্ৰেটাৰীটো বহুত চাকৰি ওলায়। আপুনি যদি দিল্লীত যায়, দিল্লীত অফিচে হাজাৰ চেণ্ট্ৰেল ছেক্টৰৰ চাকৰি আছে, কিন্তু অসমীয়া মানুহ নায়েই। আঙুলিত লিখিব পাৰিব কেইটা আছে। কিয়? কাৰণ আমাৰ মানুহে নিদিয়ে পৰীক্ষাবোৰ। SSC যিবোৰ পৰীক্ষা থাকে, চেণ্ট্ৰেল ছেক্ৰেটেৰীটোৰ পৰীক্ষা, পাব্লিক ছেক্টৰৰ পৰীক্ষা, এই পৰীক্ষাবোৰ আমাৰ ল'ৰা ছোৱালী দিয়ক, যিসকল ল'ৰাই অকল ষ্টেটৰ চাকৰিবোৰ বাহিৰত চাওক। 3rd গ্ৰেড 4th গ্ৰেড মানুহে কৰক, আমাৰ যিসকলে মেট্ৰিক পাছসকল, হাই ছেকেণ্ডেৰী পাছসকলে সেইবোৰত লাগক, বা 4th গ্ৰেড বিশেষকৈ, 3rd গ্ৰেডৰ কাৰণে যিসকল গ্ৰেজুৱেট সকলে লাগক। কিন্তু গোটেই যে ইঞ্জিনিয়াৰ কোৱালিফাইড মানুহবোৰে নিজৰ সেই যে ফ'কাছটো আমি ল' এণ্ড কাম কৰিব নকৰাৰ কাৰণে প্ৰক্ৰিয়া, চৰকাৰ দায়িত্ব হৈছে চাকৰি সৃষ্টি কৰা প্ৰাইভেট ছেক্টৰ চাকৰি সৃষ্টি কৰিব লাগিব। ডেট ইজ ওৱান পাৰ্ট। ছেকেণ্ড পাৰ্টটো হৈছে ব্যৱসায় বাণিজ্যত আজিকালি বহুখিনি সুবিধা মানে আজিকালি 10 লাখ টকা প্ৰজেক্টত 1 লাখ লগালে হ'ল, 9 লাখ টকা আজিকালি ফাণ্ডিং আহে। মহিলাৰ কাৰণে ষ্টেণ্ড আপ ইণ্ডিয়া এটা আছে। আৰু এতিয়া বেংকে বহুখিনি ডাইৰেকশ্যন গৈছে। এতিয়া অসমত থলুৱা বজাৰৰ বহুখিনি ডিমাণ্ড আছে। ছাপ'জ আপুনি জিম এটা খুলিলে, নিজে জিম এটা খুলিব পাৰে। এখন সৰু ছুপাৰ মাৰ্কেটখন খুলিব পাৰে। ছুপাৰ মাৰ্কেটত কি লাগে? 10-12 লাখ টকা দি পেলাই এটা ইনভেষ্টমেণ্ট লাগে। আমাৰ ল'ৰা ছোৱালী কিয় খুলিব না, য'ত বজাৰ এখন লাগে? কোনোবা ডেণ্টিষ্ট্ৰি এটা ক্লিনিক খুলিব পাৰে, বা কোনোবাই বেকাৰীখন খুলিব। বেকাৰী বিৰাট ডিমাণ্ড। বেকাৰী 30 লাখ টকা প্ৰজেক্টত বেকাৰী ধুনীয়াকৈ কোনোবাই বেক কৰে, কেক বেক কৰে, ধুনীয়াকৈ বজাৰ, মানে ভাল পেষ্ট্ৰি বনালে, ভাল চানা তানা বনালে, বেকাৰী যথেষ্ট ডিমাণ্ড। ৰিপ'জিটো দেখাই দিছে। মই আৰু এটা কথা
এটা ক'লোঁ আজি শিৱসাগৰ যোৰহাটত কৰি আছে এজনে বিক্ৰমজিৎ ভূঞা উম। তেওঁ ফুড ভিলা নামৰ প্ৰডাক্ট কৰিছে বেকাৰীটা আৰম্ভ কৰিলে তাতে এটা ৰেষ্টুৰেণ্টখন বহাই দিলে Okay. তো ৰাস্তাৰ কাষত তেওঁ এটা বেকাৰী ৰেষ্টুৰেণ্ট মানে আপুনি নান চান কৰিলে আপুনি যি আৰু বেকাৰী কিনক খানা খাওক আৰু এটা টুৰিজিম ছেক্টৰত মই এইটো সাংঘাতিক পটেঞ্চিয়েল দেখিছোঁ দেখিছোঁ। মানে অসমত পৰ্যটনৰ এটা ব্যাপক মুভমেণ্ট হৈছে অসমত আগতে আন্দোলনৰ কাৰণে বা বন্ধৰ কাৰণে অসমখন পিছ পৰি আছিল এতিয়া মানে অসমলৈ 25খন ফ্লাইট দিল্লীলৈ পাৰ ডে চেন্নাইলৈ ফ্লাইট ডিৰেক্ট ফ্লাইট টু চণ্ডীগড় হায়দৰাবাদ বেংগালুৰু অজস্ৰ ফ্লাইট মুম্বাইলৈ চ' টুৰিষ্ট ফ্ল' যথেষ্ট বাঢ়িছে ডিব্ৰুগড়লৈ ফ্লাইট আছে যোৰহাটলৈ ফ্লাইট আছে চ' এতিয়া ৱেষ্ট ছাইড এমেনিটি কিছুমান যথেষ্ট ডিমাণ্ড হ'ব সৰু সৰু ৰিজৰ্টৰ ডিমাণ্ড হ'ব সৰু সৰু ৰেষ্টুৰেণ্টৰ ডিমাণ্ড হ'ব চ' থলুৱা আমাৰ ছাৰ্ভিচ ছেক্টৰত আৰু এটা মই কৈছোঁ যে আমাৰ অসমীয়া ল'ৰা ছোৱালী আটাইতকৈ ভাল কিহত গম পাইছেনে হস্পিটেলিটি ছেক্টৰ বহুত ভাল কিয় গম পাইছেনে দিগন্ত আমি যে মায়ে যে শিকায় আমাক আহক বহক সেইটোৱে হৈছে আমাৰ হস্পিটেলিটি নমস্কাৰ, মোৰ ধন্যবাদ So- সঁচাই সৰুতে শিকি আহোঁ সৰুতে নহয় শিকিম চ' যদি গোৱাত যোৱা গোৱা 5-star হোটেলত তুমি চাবা কাৰ্বি আংলঙৰ ল'ৰা ডিমা হাছাওৰ ল'ৰা ভৰি আছে কিয় বহুত ভৰি আছে তুমি যদি যোৱা বেংগলোৰত অসমীয়া ল'ৰা ভৰি আছে মই আচৰিত খালোঁ চামগাৰুদা ভিয়েটনামত আপুনি প্ৰগ্ৰাম কৰি আহিছে এইবাৰ মই অলপতে যেতিয়া ভিয়েটনামত গ'লোঁ হচিমিনত দেখিলোঁ তাত আপোনাৰ মাখন ভোগ আছে তো মাখন ভোগৰ ল'ৰাটো ডেকা তাৰ ঘৰটো বাইহাটা চাৰিআলিত সি মানে আমাক দেখি পেলাই আমি যেতিয়া অসমীয়াত কথা পাতিছোঁ ওলাই আহি বহুত সময় কথা পাতিলোঁ সি ক'লে যে ইয়াত ইমান অসমীয়া ল'ৰা ছোৱালী কাম কৰি আছে মানে শুনি পেলাই ভাল লাগিলে ছেকেণ্ডে ভিয়েটনামত যদি কোনোবাই গৈ পেলাই এটা টুৰ অপাৰেটিং কোম্পানী খোলে যে তুমি গুৱাহাটীৰ পৰা আৰু ডুবাইত এজনী মনশ্ৰী শৰ্মা তাই এটা কাম কৰে কি গম পাই জানে তাই ডুবাইলৈ অসমীয়া মানুহবোৰ লৈ যায় অসমীয়া মানে হেৰিয়াৰ পৰা আনে মানে লণ্ডনৰ অসমীয়াও আহে চ' তাই অসমীয়া মানুহজনে ৰিচিভ কৰে মাজতে ডিম্পুৱে গৈ তাত ভিডিঅ' এটা কৰিছিল চ' তাতে মানে তেওঁলোকে কি কৰে ডুবাইত ৰিচিভ কৰি এটা পেকেজ দিয়ে আহি পেলাই এয়াৰপৰ্টত থৈ যায় চ' অসমীয়া মানুহ কনফিডেঞ্চ যে তাতে টুৰিজিম এটা সাংঘাতিক ডাঙৰ বিজনেছ আৰু বিজনেছ অসমতে সোমাই থাকিব দৰকাৰ নাই বাহিৰত যোৱা আৰু বেছি ফ'কাছ আছে অসমখন এটা মাৰ্কেট হস্তশিল্প এই যে সংযুক্তা দত্তৰ কথা ক'লে কেইজনমান মোৰ লগত কাম কৰি আছে তেওঁলোকে থাকে লখিমপুৰৰ গাঁৱত আৰু তেওঁলোকে বিকে আমেৰিকাত হয় আজিকালি ইনষ্টাগ্ৰামটো এখন বজাৰ ইয়াতে আপুনি ডিজাইনবোৰ দেখুৱাওক অসমীয়া হস্তশিল্পৰ যদি ভাল ডিজাইন কৰিব পৰা যায় ইনষ্টাগ্ৰামত যদি অলপ ধুনীয়াকৈ প্ৰেজেণ্ট কৰিব পৰা যায় বা কেইটামান শ্ব'টো আমাৰ ৰঙালী টাইপৰ কেইটামান এক্সিবিশ্যন ভাল দিব পৰা যায় আপুনি গাঁৱত শিৱসাগৰ গাঁৱত নলবাৰী বৰপেটা ভিতৰৰ পৰা আপুনি আমেৰিকাত লণ্ডনত বিকিব পাৰে আৰু আটাইতকৈ অসমীয়া বজাৰ এখন সৃষ্টি হৈছে অসমীয়া মানুহ বেংগলোৰত বহুত আছে তেওঁলোকক গামোচা লাগে তেওঁলোকক মানে শাৰী লাগে চ' অসমীয়াখনেই আমাৰ এটা বৃহৎ ক্ৰাউড সেই ক্ৰাউডক কিলে অথেণ্টিক হেণ্ডলুম লাগে অথেণ্টিক হেণ্ডিক্ৰাফ্ট ঘৰত সজাবলৈ হেণ্ডিক্ৰাফ্ট লাগে আমাৰ নিজৰ বস্তুৰে যদি মাৰ্কেটিং কৰিব জানো চ' মই নতুন চামক এইটো ক'ব খুজিছোঁ নিজে কাম কৰাৰ মানসিকতা মই যে বাহুবলী কথা ক'লোঁ সি কণীটো আজি গোটেই অসমতে কণী বিলাইছে তাৰপৰা তেনেকুৱা বহু ল'ৰা এটা মই ল'ৰা পালোঁ তাৰ নাম ডেভিড গগৈ সেই ডেভিডে কৰিছে কি সি ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে এটা কাম কৰিছিলে পেলনীয়া সামগ্ৰী ইটা বনোৱা এটা প্ৰকল্প কৰিলে ৱেষ্ট মেটেৰিয়েলৰ পৰা ব্ৰিক বনোৱা সি যেতিয়া চাকৰি বাদ দি তাক লগৰ ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কিছুমান ছিনিয়ৰে তাক পইচা কেইটামান দিলে এটা প্ৰট'টাইপ বনালে এতিয়া সি প্ৰায় 20 কোটি টকাৰ এতিয়া ফাণ্ডিং পাইছে 28 বছৰীয়া ল'ৰা এতিয়া মানে সাংঘাতিক কাম কৰিছে চ' বেচিকেলি অসমীয়া ডেকা ল'ৰা এতিয়া আগৰ দিন নাই যে অসমীয়া ল'ৰাবোৰ এনেকুৱা যদি আপুনি ল' স্কিল আপোনাৰ স্কিল নাই আপুনি ভাল কাৰ্পেণ্টাৰ হওক না আপুনি ভাল এটা আপোনাৰ মেট্ৰিক পাছ কৰা নাই হায়াৰ ছেকেণ্ডেৰী পঢ়া শুনাৰ মতি কৰি নাই কিন্তু আপুনি কামত আজি ভাল মেকানিক ভাল মেচিন আচলতে ভাৰত চৰকাৰে সেইকাৰণেই চাগে স্কিল ডেভেলপমেণ্ট ইমান ফ'কাছ কৰা হৈছে চ' আমাৰ অসমীয়া আপুনি দিগন্ত তোমাৰ ঘৰত যদি এচিটো বেয়া হয় অসমীয়া ল'ৰাটো পোৱা নাই প্লাম্বাৰ এজন অসমীয়া কেইজন আছে আমাৰ ইলেক্ট্ৰিচিয়ান ঘৰ ইমান কনষ্ট্ৰাকশ্যন হৈ আছে আমি ঘৰ মানে ইলেক্ট্ৰিচিয়ান কিন্তু ইমান আমি চাকৰি নাই বুলি এটা ইলেক্ট্ৰিচিয়ানে 40-50 হাজাৰ আৰামত ইনকাম কৰে চ' বেচিকেলি ইমানেই অপৰচুনিটি আহিছে তাৰ কাৰণে অলপ স্কিল লাগে স্কিলটো শিকিব লাগে কথা শ্যামকানুদাৰ কথাখিনি একদম মই আচলতে মই মানি লওঁ এটা কথা এইখিনিতে মই কৈ থওঁ শ্যামকানুদা মই ডিমা হাছাওত আছিলোঁ তাত জাতিংগা বুলি এখন ঠাই আছে চবেই জানে জাতিংগাৰ পক্ষী ৰহস্যৰ কাৰণে জানে কিন্তু জাতিংগাৰ মানুহখিনিৰ কথা বহুতে নাজানে জাতিংগাত জয়ন্তীয়া মানুহখিনি আছে জয়ন্তীয়া মানুহখিনিয়ে DRDA যেতিয়া একদম ফুল চুইঙত আছিলে যেতিয়া DRDAৰ বহুত কাম মানে বিভিন্ন ধৰণৰ কাম কৰে তেতিয়া জাতিংগা একমাত্ৰ জাগা য'ত DRDAৰ কাম তেওঁলোকে লোৱা নাই মই এদিন সুধিলোঁ এজন জয়ন্তীয়া ল'ৰাক যে আপোনালোকে কিয় মানে DRDAৰ পৰা কাম আৰে আমি যিটো কাম নিজেই কৰিব পাৰোঁ যিটো ৰাস্তাটো আমি নিজেই বনাই দিব পাৰোঁ সৰু ৰাস্তাটো সেইটো DRDAৰ পৰা কি জৰুৰী আছে ইভেন তেওঁলোকে বহুত কাম তেওঁলোকে নিজেই কৰে
আৰু এই যে তেওঁলোকৰ মানে স্বাৱলম্বিতাৰ মানে এটা নিদৰ্শন তেওঁলোকে দাঙি ধৰিছিলে, সেইটোৱে পাছত বহুত সহায়ো কৰিছিলে। গতিকে আমাৰ নতুন প্ৰজন্মৰ আমাৰ শ্যামকানু দাই কোৱাৰ নিচিনাই যে নতুন প্ৰজন্মৰ হাতত বহুত শক্তি আছে, খালি আমি কামত লগাব লাগে। শ্যামকানু দাৰ লগত কিছুমান কথা পাতিব আৰু ভাল লাগে, এইটো ৰাজনীতিৰ কথা। কাৰণ তেওঁ ইমান বেছি ৰাজনীতিক লৈ পেলাই আচলতে পৰিপক্ক কিছুমান কথা কোৱা দেখা যায়। তেওঁৰ ফেচবুকত লিখে বা টুইটাৰত লিখে, তেখেতৰ যিখিনি ৰাজনৈতিক বিশ্লেষণ বিভিন্ন বাতৰি কাকতত লিখে, মই পঢ়োঁ। শ্যামকানু দা, আপুনি এতিয়াৰ যিটো ৰাজনীতি, এটা কথা মানিব লাগিব, কিয় নাজানো, আপুনি বা ভাবি চাইছেনে নাচাই মই গম পোৱা নাই, ইমান কাম হোৱাৰ পিছতো চৰকাৰখনে কিছু কাম কৰিছে, এইটোতো মানিব লাগিব। ক'ৰবাত নহয় ক'ৰবাত মানুহৰ ইৰিটেশ্যন হৈছে নেকি, যাৰ কাৰণে অলপমান আমাৰ এতিয়াৰ সাম্প্ৰতিক ৰাজনীতিক অলপমান প্ৰভাৱ পৰিছে? নিৰ্বাচনৰ কথা কৈছে। নিৰ্বাচনৰ কথা মই বাৰু একচুৱেলি নিৰ্বাচনত অলপমান নিৰ্বাচনী এনালাইচিছটো মোৰ এটা হবি। হয়। এই মানে এনালিটিকেল ব্ৰেইন এটা সোমাই গ'লে সেইটো প্ৰব্লেম এটা হয়, মানে হয়। ইমানটো এনালাইজ। চ' মই ক্ৰিকেটো এনালাইজ কৰি ভাল পাওঁ বা নিৰ্বাচন এনালাইজ কৰি ভাল পাওঁ। চ' নিৰ্বাচন মই একচুৱেলি কৰিব চেষ্টা কৰোঁ। আমি বিভিন্ন জেগাত গৈ বহুত মানুহক ফোন কৰোঁ। মই 1000মান ফোন কৰোঁ, মানে মানুহৰ লগত ফোন কৰি অলপ কৰাৰ চেষ্টা কৰোঁ বা গৈ থকাৰ চেষ্টা কৰোঁ। এটা কথা ক'ব লাগিব, মানে অসমখনত এইবাৰ মোদী ৱেভটো কম অসমত। আনকালে মোদী ৱেভত মানে গোটেইবোৰ ধাইম হৈ গুচি যায়। এইবাৰ কিন্তু এটা হয়, এইবাৰ চাগে মচলি হিমন্ত বিশ্ব শৰ্মা বনাম হিমন্ত বিশ্ব শৰ্মাৰ মানে যিটো ইমেজ, তেখেতে যিটো কষ্ট কৰিছে, মানুহে এইটো ৰেচপেক্ট দিছে। মহিলাসকলৰ মাজত এটা বৃহৎ এটা তেখেতৰ প্ৰতি আছে। নতুন চামক বহুতে ভাবে যে অসমখনত নতুন কাম লাগে আৰু এই ক্ষেত্ৰত তেখেতে কৰিব পৰা ক্ষমতা আছে। বিজেপিৰ ষ্ট্ৰেংথটো বহুত আছে। উজনি অসমত সৰ্বানন্দ সোণোৱাল আছে, এটা ইমেজ আছে। আৰু ধৰক ব্ৰিজ হৈছে কেইবাখনো, কামটো যথেষ্ট হৈছে। চাকৰি স্বচ্ছতাৰে হৈছে, কেইবাখনো ব্ৰিজ হৈছে বা ৰাস্তা পদূলি বহু, এক্সেপ্ট হাইৱেটো মানুহৰ যথেষ্ট খুব আছে। বিশেষকৈ আমাৰ যোৰহাট, আমাৰ অঞ্চলৰ, আমাৰ পিনে বহুত খুব আছে। যোৰহাট, শিৱসাগৰ অঞ্চলৰ মানুহৰ খুব আছে, কিন্তু হোৱাই নাই। সেইটো এটা খুব আছে। এইটো হাইৱে অথৰিটিৰ ইছ্যু হৈছে, কিন্তু ষ্টেটৰ যিবোৰ ৰাস্তা আছে মষ্টলি কৰিছে বা মানে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে হেৰি কৰিবলৈ। কিন্তু গ্ৰাউণ্ডত ডেলিভাৰী বহু কথা হোৱা নাই। হয়তো এটা টিমটো ষ্ট্ৰং হোৱা নাই। টিমটো ষ্ট্ৰং হোৱা নাই কাৰণে মানুহৰ ক্ষোভটো ক'ত? ক্ষোভটো মানে এইবাৰ মই ভাবিছিলোঁ বিজেপিয়ে মানে একদম ৱাক অভাৰ চুইপ কৰিব। সেইটো আমি একদম টিভিত কৈয়ে দিছিলোঁ, মানে একো দেখা নাই, নেৰেটিভ নাই, কিবা নাই। কিন্তু পিছত যেতিয়া ইলেকশ্যন সময়ত দেখিছোঁ, যেতিয়া ঘূৰিলোঁ, দে ইজ এ কম্পিটিশ্যন, এটা মই কম্পিটিশ্যন দেখিলোঁ। মানুহেই নাছিলে কংগ্ৰেছতে হওক বা বেলেগ মানে দলবিলাকত। মই যেতিয়া ধুবুৰীত গৈছিলোঁ, ধুবুৰীত মোৰ দেশীসকলৰ মোৰ অলপ সম্পৰ্ক আছে। দেশীসকলক আমি ৰঙালীত আনিছিলোঁ, তেওঁলোকক সন্মান দিছিলোঁ। তেখেতসকলে মোক দেশী বন্ধু, মোক খুব মৰম কৰে দেশীসকলৰ জান। চ' মই ধুবুৰীত গৈছিলোঁ, গৈ পেলাই মই তাৰ পৰা মই কৈছিলোঁ অসমৰ নেতৃত্ব কেইজনক যে ধুবুৰীত এইবাৰ কিন্তু ভোটটো ৰখিবলৈ পাব। তেতিয়া চবেই আচৰিত খাইছিলে, কিয় ৰখিবলৈ দিব? কাৰণ তাত যিটো আজমল, এতিয়া মানে এটা দুটা মই ৰাজনীতিত দেখিছোঁ, এইবাৰ ৰাজনীতিত আজমলৰ ব্যাপক চেলেঞ্জ হৈছে, সমস্যা হৈছে। প্ৰথম কথা যে মই ধুবুৰীৰ পৰা যেতিয়া মই ৰিপৰ্ট কৰিছিলোঁ যে আজমল হাৰিব, তেতিয়া মোক চব হাঁহিছিলে, মোৰ ৰাজনৈতিক বন্ধুসকলে হাঁহিছিলে। কিন্তু এটা হৈছে ষ্ট্ৰেটেজিক ভোটিং বা মিয়াসকলে একেলগে ভোট কৰাৰ প্ৰৱণতা, দেট ইজ ওৱান। ছেকেণ্ডটো মই দেখিছোঁ যিসকলৰ ভাল ইমেজ থকা ব্যক্তিসকলে ইলেকশ্যনত ভাল কৰিছে। চ' মোৰ প্ৰথমতে মনত ভাৱ আছিলে যে ফেচবুকৰ, কাৰণ যোৰহাট সমষ্টিটো বিজেপিৰ সমষ্টি। চ' আমি সেইটো হ'ল, মই কিন্তু ইলেকশ্যনৰ আগদিনাখন গৈছিলোঁ, আগদিনাখন যাওঁতে বিহু সন্মিলনত গৈছিলোঁ, মই তেতিয়াই মই এটা ৱেভ এটা পাইছোঁ যে যোৰহাটত মানুহখিনিয়ে মানে যোৰহাটত কেছটো কি, যোৰহাটত প্ৰায় মই প্ৰথমতে 5 লাখ আহোম বুলি ভাবিছিলোঁ, কিন্তু একচুৱেলি 3,80,000 আহোম আছে। আহোমসকলৰ 70% গৌৰৱ গগৈ ভোট দিছে। তাৰপৰা সেইটো বা এটা পুল তেওঁলোকে সৃষ্টি কৰিছে। কিন্তু কেছটো হৈছে নতুন চামৰ বহুত মানুহে ভোট দিছে। মই এটা চেম্পল ছাৰ্ভে কৰিছিলোঁ। সেইটো কংগ্ৰেছ বুলি দিয়া নাই আচলতে, গৌৰৱ গগৈ বুলি। কংগ্ৰেছৰ কোনো ভেটি নাই, কোনো কেম্পেইন বহুত কম গৌৰৱ গগৈ। তাতে মই কোঁৱৰপুৰত গৈছিলোঁ, কিন্তু মই যেতিয়া গ'লোঁ কোঁৱৰপুৰত গ'লোঁ, ভোটটো কাক দিছে? গৌৰৱক দিছে। ওচৰত চেৰগাপাত গ'লোঁ, ভোট কাক দিছে? গৌৰৱক দিছে। ওচৰত এইবোৰ ভটিয়াপাৰ বিভিন্ন অঞ্চলত গ'লোঁ মই। তাৰপিছত মই টিয়কলৈ আহিলোঁ। টিয়কত মোৰ অলপ সম্বন্ধ আছে, মানুহে মই ইলেকশ্যন খেলি বুলি ভাবি থাকে। চ' কিছুমান মোক কথা ওলাইছিলে। চ' টিয়কত মোৰ অলপ সম্পৰ্ক আছে। চ' মই যিটো চেম্পল ছাৰ্ভে কৰিলোঁ, কিন্তু যোৰহাটত কৰিলোঁ, গোটেই অঞ্চলত কিন্তু মই ইলেকশ্যনৰ সময় পিছত তাৰমানে মানে ভোটখিনি মই জনাত চবে মানে মই চিনাকি মানুহবোৰে গৌৰৱকে দিছে। বহুত ধন্যবাদ শ্যামকানু দা, বহুত ধন্যবাদ। আৰু আচলতে কথা পাতি থাকিব লাগিব, বহুত বিভিন্ন ধৰণৰ আৰু সকলো ছেক্টৰতে কথা পাতিব পাৰি শ্যামকানু দাৰ লগত, সেইটো এটা ভাল কথা।
আমি পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ লগ পাম আজিলৈ থেংক ইউ সময় ছ' যিহেতু মাছ মই শেষ হৈছে, মন গতিকে- যায় কাৰণে শুভেচ্ছা জনাইছোঁ খুব ভাল হয়। লাগিল ভৱিষ্যতটো ভাল হওক চেনেলটো বহুত পপুলাৰ হওক মই আকৌ কৈছোঁ অসমৰ চুকে কাণে দেশৰ চুকে কোণে বিশ্বৰ চুকে কোণে মন যায় বিয়পি পৰক বহুত ধন্যবাদ শংকৰ দা আপোনাক আমাৰ ষ্টুডিঅ'ত পাই পেলাই আমি বহুত ধন্য হ'লোঁ আৰু পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ লগ পাম চিয়'ৰ থেংক ইউ শুন হে ৰাজন শ্বৰ্ট হেয়ৰ আই শুন প্ৰজাগণ আপোনালোকে শুনিছেনে